যাওঁ অসীম যাওঁ সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোকক এটা বৰ অনাকাংক্ষিত দুৰ্ভাগ্যজনক বিষয়ক কেন্দ্ৰ কৰি আলোচনা কৰিবৰ কাৰণে এই বিষয়ে কথা ক'বৰ কাৰণে মাতি আনিছোঁ মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক ইয়াত উপস্থিত হোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ বিষয়বস্তুৰ প্ৰেক্ষাপট আপোনালোকে ইতিমধ্যে জানিছে যে এইকেইদিন যোৱা 2-3 দিন অসমৰ একাংশ সংবাদ মাধ্যমত বিশেষকৈ কিছুমান পৰ্টেলত মোক এগৰাকী অপৰাধী সজাই এনেকুৱাকৈ কিছুমান বাতৰি উপস্থাপন কৰা হৈছে যেনিবা মোৰ পাৰিবাৰিক সমস্যাটোহে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা আৰু ইয়াৰ বাহিৰে দ্বিতীয় সমস্যা অসমত নাই এনেকুৱা এটা প্ৰচাৰ চলি থকা দেখা গৈছে সংবাদ মাধ্যমৰ নিজা স্বাধীনতা আছে এখতিয়াৰ আছে কোনে কি বাতৰি পৰিৱেশন কৰিব নিজস্ব স্বাধীনতাৰ কথা গতিকে মই সেই বিষয়ত কমেন্ট নকৰোঁ আজিৰ এই সংবাদ মেলখনৰ বিষয়বস্তু তিনিটা প্ৰথম বিষয়বস্তুটো হৈছে মোৰ পাৰিবাৰিক যেটো ইতিমধ্যে আপোনালোকে জানিছে আলোচনা হৈ আছে যে মোৰ ওপৰত কিছুমান অভিযোগ উত্থাপিত হৈছে সেই অভিযোগৰ মই উত্তৰ দিম দ্বিতীয় বিষয়বস্তুটো হৈছে মই আপোনালোকক কৈছিলোঁ যে ইতিমধ্যে সিদিনাখন কৈছিলোঁ থানাৰ পৰা ওলাই আহোঁতে যে এইটো এটা গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ আৰু এই ৰাজনৈতিক ষড়যন্ত্ৰটো কি সেই কথাটো আপোনালোকক কম তৃতীয় বিষয়বস্তুটো হৈছে যে এই ৰাজনৈতিক ষড়যন্ত্ৰটোৰ আঁৰত কোন আছে আৰু এই মোৰ এই গোটেই সামগ্ৰিক বিষয়বস্তুটোৰ লগত অসমৰ চৰকাৰ এটা দুটা ৰাজনৈতিক দল অসম বিধানসভাৰ বিষয়বস্তু আদালতৰ বিষয়বস্তু সমগ্ৰ বিষয়বস্তু সামৰি আছে অসমৰ লাখ লাখ মানুহ সামৰি আছে গতিকে বিষয়বস্তুটো অকণমান দলৈ গৈ বজাৰ প্ৰয়োজন আছে আপোনালোকৰ সন্মুখত মই বহি আছোঁ এয়া মই অসমৰ আৰু ভাৰতৰ পাৰিবাৰিক সমস্যা সম্পৰ্কত যিমান আইন আছে সকলো আইনৰ কপি মই লগত লৈ আহিছোঁ হিন্দু মেৰিজ এক্ট মুছলিম মেৰিজ এক্ট স্পেচিয়েল মেৰিজ এক্ট উইমেন ল যিমান যি আছে যোৱা 2-3 দিনে মই মুখ খোলা নাছিলোঁ মনে মনে বহি আছিলোঁ মই ভাবিছিলোঁ এইবিলাক কথাৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই কাৰণ মোৰ পাৰিবাৰিক সমস্যাটো ইয়াৰ লগত অসমৰ ৰাইজৰ কোনো সম্পৰ্ক নাই সংবাদ মাধ্যমৰ সম্পৰ্ক নাই দেশৰ সম্পৰ্ক নাই মোৰ ব্যক্তিগত জীৱনৰ কথা এইবোৰ কথা কোনোবাই মোৰ ওপৰত অভিযোগ উত্থাপন কৰিছে মই ইমান উত্তৰ দিয়াৰ প্ৰয়োজন নাই বুলি ভাবিছিলোঁ কিন্তু যেতিয়া দেখিলোঁ যে নাই কথাখিনি কোৱাৰ প্ৰয়োজন আছে কাৰণ দুটা প্ৰথম কথাটো হৈছে এই বিষয়টো কেন্দ্ৰ কৰি অসমত এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰা হৈছে এটা ৰাজনৈতিক দলৰ এগৰাকী ব্যক্তি মই এটা ৰাজনৈতিক দলৰ এজন মুখপাত্ৰ এজন বিষয়ববীয়া মোৰ কথা মানুহে শুনে মোৰ কথা মানুহে মোৰ দলৰ মই যেটো দলক প্ৰতিনিধিত্ব কৰোঁ অসম জাতীয় পৰিষদৰ মই মুখপাত্ৰ গতিকে আমাৰ দলৰ বহুত মানুহৰ আবেগ অনুভূতিৰ কথা আছে মানুহৰ বিশ্বাসযোগ্যতাৰ কথা আছে মোৰ কেৰিয়াৰৰ কথা আছে আৰু আপোনালোকে মন কৰিব যে এইকেদিন মোৰ ওপৰত যিগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে বা যিসকলে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে বাৰে বাৰে মোৰ দলটোক টাৰ্গেট কৰিছে জাতীয়তাবাদী মানুহ এনেকুৱা জাতীয়তাবাদ কৰা মানুহ জাতীয়তাবাদৰ কথা কোৱা মানুহে নাৰী নিৰ্যাতন কৰিছে এনেকুৱা ধৰণৰ কথা কোৱা হৈছে লুৰিণজ্যোতি গগৈয়ে কি কৰি আছে ইত্যাদি ইত্যাদি কথা কোৱা হৈছে তাৰ মানে আলটিমেটলি মই যেটো কথা বুজি পালো যে ইয়াত টাৰ্গেট মই নহয় টাৰ্গেট লুৰিণজ্যোতি গগৈ টাৰ্গেট অসমৰ জাতীয়তাবাদ টাৰ্গেট অসমৰ ৰাজনীতিৰ অসম জাতীয় পৰিষদৰ ভূমিকা এইবোৰ গতিকে গোটেই কথাখিনি আজি আপোনালোকক এটা এটাকে মই খুলুচা কৰিম সংবাদ মেলখন অলপমান দীঘলীয়া হ'ব আপোনালোকে ধৈৰ্য সহকাৰে শুনিব আৰু সংবাদ মেলৰ শেষত আপোনালোকৰ প্ৰশ্নৰ মই উত্তৰ দিম আকৌ কৈছো মোৰ সংবাদ মেলখন কৰিবলৈ ইচ্ছা নাছিল যিগৰাকীয়ে মোৰ ওপৰত অভিযোগ উত্থাপন কৰিছে তেখেতৰ লগত মই 12 বছৰ সংসাৰ কৰিছো মোৰ দুটা সন্তান তেওঁৰ লগত আছে তেওঁৰ লগত মোৰ আবেগ অনুভূতি জড়িত হৈ আছে আজিও তেওঁৰ প্ৰতি মোৰ ভাল পোৱা তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কিন্তু যেহেতু মোক অভিযোগেৰে থকা খৰকা কৰা হৈছে যেহেতু এই অভিযোগবিলাকক মানুহে খসা বুলি ভাবিবলৈ লৈছে কাৰণ মই যদি মনে মনে থাকো মানুহে অভিযোগবিলাকক খসা বুলি ভাবি ল'বলৈ ল'ব
সেইকাৰণে সকলোৱে মোক ক'লে যে নাই তুমি তোমাৰ কথাখিনি স্পষ্টীকৰণ দিয়াটো উচিত আৰু সেই স্পষ্টীকৰণটো মই প্ৰথমে আপোনালোকক আগবঢ়াম কিন্তু লগতে এই কথাটো কওঁ যে মোৰ আগৰ পত্নী সম্পৰ্কত মই কোনো ব্যক্তিগত পাৰ্সোনেল কথা নকওঁ ক'ব মই নিবিচাৰিম কেৱল তেখেতৰ প্ৰশ্নৰ উত্তৰ দিম আৰু উইথ এভিডেন্স দিম ঘটনাটো আপোনালোকে জানিছেই যোৱা 22 জুন শনিবাৰৰ ৰাতিপুৱা 9:30 মান বজাত 9 বজাৰ পৰা 9:30 মান বজাৰ মাজত মোৰ হাতীগাঁৱত থকা ঘৰত মই মোৰ পত্নীৰ সৈতে আছিলোঁ আৰু সেই সময়ত মোৰ আগৰ পত্নীয়ে আহি নক কৰিছে দুৱাৰ নক কৰিছে মই শুই আছিলোঁ টোপনিত আছিলোঁ ফকমককে ওলাই আহি টি-শাৰ্টটো পিন্ধি মই যেতিয়া বাহিৰলৈ ওলাই আহিছোঁ ওলাই মই দুৱাৰখন খুলোতেই মই একো তত ধৰিব নোৱাৰোতেই মই তেওঁক দেখিয়ে ক'লো তুমি কিয় আহিছা লগে লগে আপোনালোকৰ 2-4জন চাগে আছিল সংবাদ মাধ্যমত মানুহে দেখিছে মোৰ মুখত ধাপাসকে এটা ব্ল পৰি গ'ল এটা ঘোষা এটা পৰি গ'ল তাৰ পিছত চৰ পৰি গ'ল গবা মাৰি পেলাই দিলে আৰু ইফালে মই ঘূৰি চাই দেখো যে 6-7টা কেমেৰা মোৰ ফালে পুনাই থোৱা আছে সংবাদ মাধ্যমৰ কেমেৰা যেনিবা সিনেমাত যেনেকে একশন কি থাকে যে লাইট কেমেৰা একশন থাকে যে মই উলাম আৰু লগে লগে একশন হ'ব কেমেৰা ৰেডি এনেকুৱা এটা সিচুৱেশন মই তত ধৰিব নোৱাৰিলো থটমট খাই গলো আৰু বাকি পৰিস্থিতি আপোনালোকে দেখিছে সেইদিনাখন মোৰ আগৰ পত্নী অভিযোগ কৰিছিল যে তেখেত মোৰ বৈধ পত্নী আৰু তেখেতে মোক কৈছিল যে মই অবৈধ নাৰীৰ সৈতে সেই ঘৰত লুকাই আছো তেখেতে মোক বিচাৰি পোৱা নাছিল বহু দিনৰ পৰা আৰু তাৰ পিছত মোক আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ মোক একো কথা নুখুধাকৈ যে আপোনাৰ কিবা বক্তব্য আছে নেকি এই কথাটো নুখুধাকৈ মোৰ 2-4 সাংবাদিক বন্ধুৱে 2-4টা সংবাদ প্ৰতিষ্ঠানে কিছুমান এনেকুৱা বাতৰি প্ৰচাৰ কৰিলে যিবোৰ মোৰ মানহানি হোৱাৰ নিচিনা বাতৰি মিছা বাতৰি লিখিছে হাতে লুটে ধৰা পৰিল জিয়াউৰ ৰহমান জাতীয়তাবাদৰ কথা কোৱা জিয়াউৰ ৰহমানৰ অবৈধ সম্পৰ্ক এটা সংবাদ প্ৰতিষ্ঠানে এটা প্লেট প্ৰচাৰ কৰিছে জাতীয়তাবাদী নেতাৰ গালত ঘৈণীয়েকৰ কানতলীয়া চৰ মন কৰিছে আপোনালোকে নিশ্চয়বোৰ কথা কোনোবাই লিখিছে জিয়াউৰ ৰহমানক গ্ৰেপ্তাৰ জিয়াউৰ ৰহমান ৰঙা ঘৰত ইত্যাদি ইত্যাদি মই আকৌ আপোনালোকক আজি স্পষ্ট তাৰ পিছত মই থানাৰ পৰা ওলাই আহোঁতে গোটেই কথাখিনি কৈছো কেইটামান সংবাদ প্ৰতিষ্ঠানে মোৰ সেই গোটেই কথাখিনি আনকাট প্ৰচাৰ কৰিছে যিসকলে প্ৰচাৰ কৰিছে মোক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিছে মই সকলোকে সেই সংবাদ প্ৰতিষ্ঠান কেইটাক মই ধন্যবাদ জনাইছো আৰু যিকেইটা সংবাদ প্ৰতিষ্ঠানে মোৰ বক্তব্য প্ৰকাশ কৰা নাই অপোজিট পাৰ্টিৰ অভিযোগসমূহকে সঁচা বুলি ভাবি লৈ সেইখিনিকেই জাজমেন্ট বুলি ভাবি লৈ সঁচা বুলি ধৰি মানুহক এনেকুৱা এটা উপস্থাপন কৰি বাতৰি প্ৰচাৰ কৰিছে তেখেতসকললৈ মোৰ অনুৰোধ যে আজি মই যিখিনি কথা ইয়াত কৈ আছো আপোনালোকে অনুগ্ৰহ কৰি আনকাট আৰম্ভণিৰ পৰা শেষলৈকে মোৰ কথাখিনি প্ৰচাৰ কৰি মোক আত্মপক্ষ সমৰ্থনৰ সুযোগ আপোনালোকে দিব আৰু এইটো আপোনালোকৰ সাংবাদিকতাৰ ধৰ্ম সংবাদ মাধ্যমৰ ওপৰত মানুহৰ অভিযোগ এনেও বহুত আৰু এনেকুৱা ধৰণৰ পাৰিবাৰিক সংবাদ সদায় যদি ওলাই থাকে সংবাদ মাধ্যমত তেতিয়াহলে সংবাদ মাধ্যমৰ সম্পৰ্কত মানুহৰ যেটো ধাৰণা সেই ধাৰণা আৰু নেতিবাচক হ'ব এনেকুৱা এটা সময় ওলাব যিসকলে মই নিজে সাংবাদিকতা কৰিছিলো আজিকালি সাংবাদিকতা কৰিছিলো বুলি ক'বলৈ লাজ লগা হৈছে আপোনালোক সকলো সাংবাদিক আপোনালোকৰ পৰিয়াল আছে মোৰ পৰিয়ালত সংঘাত হৈছে কোনোবা দিনা যে আন কাৰোবাৰ পৰিয়ালত সংঘাত নহব তাৰ কোনো গ্যাৰান্টি নাই অসমৰ বহুত ডাঙৰ মানুহৰ পৰিয়ালত সংঘাত আছে অসম বিধানসভাৰ ভিতৰত 2-3 জন 4 জন এনেকুৱা বিধায়ক আছে যাৰ দুগৰাকীকৈ পত্নী আছে এনেকুৱা বিধায়ক আছে যাৰ পত্নীৰ লগত বিচ্ছেদ হৈছে এনেকুৱাও নেতা আছে ৰাজনৈতিক নেতা আছে বিধায়ক আছে মন্ত্ৰী আছে যাৰ 3-4 গৰাকীকৈ পত্নী আছে অৰুণাচলৰ মুখ্যমন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰী মেঘালয়ৰ এইবিলাক কথা বহুত নেতা আমাৰ দেশৰ দিল্লীৰ পৰা দিছপুৰলৈকে কিমান নেতাৰ এনেকুৱা কাহিনী আছে সেইবোৰ যদি বাতৰিৰ বিষয় হ'ল হেতেন তেতিয়াহলে আপোনালোক সংবাদ মাধ্যমে বেলেগ বাতৰি কৰিবৰ কাৰণে সময় নাপালে হেতেন ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল এইবোৰেই বাতৰি প্ৰচাৰ কৰি থাকিব লগা হ'ল হেতেন গতিকে মই ভাবো যে মোৰ কথাখিনি অনুগ্ৰহ কৰি আপোনালোকে যদি প্ৰচাৰ কৰে এজ ইট ইজ তেতিয়াহলে সাংবাদিকতাৰ ধৰ্ম পালন কৰা হ'ব আৰু সমাজৰ প্ৰতি থকা দায়িত্ব আৰু সংবাদ মাধ্যমৰ মৰ্যাদা ঘূৰাই অনাৰ দায়িত্বখিনিও পালন কৰা হ'ব এতিয়া
আচ্ছা সিদিনাখন মই যেতিয়া থানালৈ ওলাই গ'লো থানাই মোক লৈ কিয় গ'ল মোক গ্ৰেপ্তাৰ কৰা নাছিল কথাটো স্পষ্ট কৰি দিম আৰু এবাৰ থানাই মোক সিদিনাখন লৈ গৈছিল কাৰণ মোৰ কেম্পাছত মোৰ ছ'চাইটিত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ক'ৰবাত কিবা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'লে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হয় ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'লে পুলিচৰ দায়িত্ব হৈছে এইটো সমাধান কৰি দিয়া নিষ্পত্তি কৰি দিয়া পুলিচ আহিল পুলিচেৰ মুখ লগত লৈ গ'ল যিগৰাকী অভিযোগ কৰিছিল তেখেতকো লৈ গ'ল আৰু যিহেতু মোক মাৰপিট কৰিছিল গতিকে মোৰ মেডিকেল কৰোৱালে মোক আটক কৰা নাছিল মোক গ্ৰেপ্তাৰ কৰা নাছিল মই যদি অবৈধভাৱে বেলেগ ছোৱালীক লৈ ঘৰত সোমাই থাকিলো হেতেন তেতিয়াহ'লে মোক গ্ৰেপ্তাৰ হয়তো কৰিলেহেঁতেন আৰু আজি মই আপোনালোকৰ সন্মুখত এনেকৈ আহিব নোৱাৰিলোহেঁতেন মই জেলতে থাকিলোহেঁতেন মই এঘণ্টামান থানাত আছোঁ মেডিকেল চেডিকেল কৰোঁতে যিখিনি সময় লাগিছে সেইখিনি গৈছে মোৰ কথাখিনি মোক কৈছে মই কৈছোঁ আৰু পুলিচে কথাখিনি বুজি পাই মোক গ্ৰেপ্তাৰ কৰাৰ মোক আটক কৰাৰ মোৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কোনো উপায় নেদেখি মোক সসন্মানে যাবলৈ দিছে আৰু তেখেতক যিগৰাকী অভিযোগ কৰিছিল তেখেতক পিয়াৰ বণ্ডত মুকলি কৰি লিখিত লৈছে যে আপুনি নেক্সট টাইম জিয়াউৰ ৰহমান আৰু তেখেতৰ পত্নীক ডিষ্টাৰ্ব নকৰিব থানাৰ শাহজাহান আলী বুথ কৰোজ তেখেতৰ নাম ছেকেণ্ড অফিচাৰ ইনচাৰ্জ তেখেতে স্পষ্টকৈ কৈছে যে আপুনি নেক্সট টাইম তাত আৰু নাযাব আৰু তেখেতক জিয়াউৰ ৰহমানক আপুনি ডিষ্টাৰ্ব নকৰিব মই ভাবিছিলোঁ তাৰ পৰা ওলাই আহি মই যেতিয়া মোৰ কথাখিনি সংবাদ মাধ্যমত ক'লোঁ কিছুমানে প্ৰচাৰ কৰিছে মই ভাবিছিলোঁ কাহিনীটো তাতে এণ্ড কিন্তু নাই তাৰ পিছদিনাখন মোৰ আগৰ পত্নী ফাৰ্নাজ নৌৰিন জামান ডাঙৰীয়ানীয়ে গুৱাহাটী প্ৰেছ ক্লাবলৈ গৈ আকৌ মোৰ বিৰুদ্ধে ব্যাপক অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমক সম্বোধন কৰিলে আৰু যোৱাকালি NB নিউজ বুলি এটা টিভি চেনেলত এটা পাৰ্চনেল ইণ্টাৰভিউ 1-to-1 ইণ্টাৰভিউ তেখেতে দিছে আৰু য'ত অভিযোগেৰে মোক থকা সৰকা কৰিছে অভিযোগ আপোনালোক ইয়াত বহি থকা যিকোনো এজন সাংবাদিকৰ ওপৰতে মই অভিযোগ এটা উত্থাপন কৰি দিব পাৰোঁ মই অভিযোগ উত্থাপন কৰিলে এইটো সঁচা হৈ নাযায় যিয়েই নহওক বিচাৰ ৰাইজে কৰিব বিচাৰ সময়ে কৰিব এতিয়া মই নিৰ্দোষী নে দোষী তাৰ প্ৰমাণখিনি মই আপোনালোকক দিম আপোনালোকক কৈছোঁ মই ইতিমধ্যে গোটেই কেইখন ল মই পঢ়ি আইন পঢ়ি এইবিলাক কৰি মই একেবাৰে সাজু হৈ আহিছোঁ যোৱা 2টা দিনত এতিয়া প্ৰথম কথা তেখেতে অভিযোগ কৰিছিল যে তেখেত মোৰ এতিয়াও বৈধ পত্নী আৰু তেখেতৰ লগত মোৰ ডাইভৰ্চ হোৱা নাই এতিয়া মই আপোনালোকক প্ৰমাণ দিওঁ লগতে তেখেতে কৈছে যে তেখেতক মই 2019 চনৰ এপ্ৰিল মাহত ঘৰৰ পৰা উলিয়াই দিছিলোঁ উলিয়াই দিয়া নাছিলোঁ মই নিজে ঘৰৰ পৰা পলাই গৈছিলোঁ মই ওলাই গুচি গৈছিলোঁ আৰু তাৰ পিছৰ পৰা তেখেতে মোক বিচাৰি পোৱা নাই কৈছিল আপোনালোকৰ নিশ্চয় মনত আছে তেখেতে মোক বিচাৰি পোৱা নাই মই ওলাই গৈছিলোঁ তেখেতৰ খবৰ লোৱা নাই মই সন্তানৰ ভৰণ পোষণ দিয়া নাই সন্তানক টকা পইচা দিয়া নাই সন্তানৰ খৰচ দিয়া নাই এতিয়া মই আপোনালোকক কেইটামান প্ৰমাণ দিওঁ প্ৰথম প্ৰমাণটো হ'ল মই আপোনালোকক তেখেতে নিজে মোৰ বিৰুদ্ধে 27/2/2019 তাৰিখে হাতীগাঁও থানাত এখন FIR দাখিল কৰিছিল এইটো তেখেতৰ নিজৰ হাতৰ আখৰ আৰু এইটো তেখেতৰ চহী আপোনালোকে যদি নোট কৰি লয় এইটো তেখেতৰ নিজৰ চহী ফাৰ্নাজ নৌৰিন জামান পিতাৰ নাম লিখিছে এড্ৰেছ লিখিছে আৰু এইটো থানাই ৰিচিভ কৰি দিয়া চাৰ্টিফাইড কপি যিখন কোৰ্টতো গৈছে এইখনত তেখেতে প্ৰথম পেৰেগ্ৰাফটোতে এটা বাক্য লিখিছে মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে বিগত 2 বছৰ ধৰি চলি থকা পাৰিবাৰিক সমস্যাসমূহৰ অন্তত মোৰ স্বামী জিয়াউৰ ৰহমানে গুৱাহাটীৰ মাননীয় সদৰ কাজী মহোদয়ৰ ওচৰত তালাকৰ আবেদন জনায় আৰু ময়ো এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰোঁ আপোনালোকে এইটো অনুগ্ৰহ কৰি কোনোবাই যদি চাব বিচাৰে কাগজখন আপোনালোকে এবাৰ চাই ল'ব অৰ্থাৎ তেখেতে তালাক মানে ডাইভৰ্চত সন্মতি প্ৰকাশ কৰিছে এইটো মই প্ৰথম এভিডেন্স আপোনালোকক দিলোঁ দ্বিতীয় এভিডেন্স মই আপোনালোকক দিওঁ এইখন হৈছে তেখেতে প্ৰিন্সিপাল জাজ নম্বৰ 1 ফেমিলি কোৰ্ট কামৰূপ এট গুৱাহাটী আমাৰ গুৱাহাটী মহানগৰৰ ফেমিলি কোৰ্টত মোৰ বিৰুদ্ধে যিখন
যেটো কেস ৰুজু কৰিছিল সেই কেসৰ সাৰ্টিফাইড কপিৰ প্ৰতিলিপি এটো মই আপোনালোকক কপি দিম এটো তেখেতৰ সাইন ইয়াতে লিখা আছে ফাৰনাজ নৰিন জামান তাৰে 4 নম্বৰ পৃষ্ঠাৰ 12 নম্বৰ প্যাৰাগ্ৰাফ আচ্ছা কেস নম্বৰটো মই লগতে কৈ দিছো আপোনালোকক FC ক্ৰিমিনেল কেস নম্বৰ 207/2019 এই কেসটোৰ 12 নম্বৰ দফাত তেখেতে লিখিছে আৰু কিবা কিবি লিখিছে এইবোৰ ডিটেইলছ সময় আপোনালোকৰ নষ্ট কৰা নাই মূল কথাটোলৈ আহিছো finding no any alternative the petitioner left the rented house taken by the opposite party and she took another rented house in different place অর্থাৎ মই বেলেগ উপায় বিচাৰি নাপাই মই ফার্স্ট পার্টি মানে মই জিয়াউর রহমানে লৈ থকা ভাড়া ঘৰটো যেটো ঘৰত তেওঁ আৰু মই আছো সেই ঘৰটো মই স্বেচ্ছাই ত্যাগ কৰো আৰু অন্য ঠাইত মই এটা নিজে ভাড়া ঘৰ লওঁ ইয়াৰ পৰা এটো কথা নিশ্চয় আপোনালোকৰ বুজিবলৈ বাকি নাই যে মই তেখেতক ঘৰৰ পৰা খেদিও দিয়া নাছিলো আৰু মই নিজে পলাই যোৱা নাছিলো তেখেতে নিজে ঘৰৰ পৰা আতৰি গৈছে এই কেস নম্বৰটো মই আপোনালোকক আকৌ কৈছো কোৰ্টৰ পৰা লাগিলে আপোনালোকে কপি লৈ ল'ব বা মোৰ পৰা আপোনালোকে কপিটো পাব পাৰে FC ক্ৰিমিনেল কেস নম্বৰ 207/2019 এতিয়া তেখেতৰ লগত মোৰ ডাইভোর্স হৈছে নে নাই এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো কথা হয় যে এগৰাকী পত্নী থকা অৱস্থাত দ্বিতীয় আন এগৰাকী পত্নী গ্ৰহণ কৰাটো উচিত নহয় হিন্দু আইন মতে অবৈধ মুছলমান আইন মতে উচিত নহয় এই কথাটো অকমান সাধাৰণ মানুহে বুজাৰ দৰকাৰ আছে আমাৰ দেশখনত আমাৰ অসমখনত হিন্দু মানুহৰ সংখ্যা বেছি হিন্দু মানুহে কথাটো হিন্দু মানুহৰ সমাজত প্ৰচলিত বিধি বিধানৰ দৃষ্টিভংগীৰে বিচাৰ কৰে সাধাৰণতে কিন্তু আমাৰ দেশৰ সংবিধানে মই নহয় আমাৰ দেশৰ সংবিধানে হিন্দুৰ বিবাহ প্ৰথা বেলেগ কৰিছে মুছলমানৰ বিবাহ প্ৰথা বেলেগ কৰিছে খ্ৰীষ্টানৰ বিবাহ প্ৰথা বেলেগ কৰিছে জনজাতি সকলৰ বিবাহ প্ৰথা বেলেগ কৰিছে আৰু সকলোৰে কাৰণে সুকীয়া সুকীয়া আইন আছে যেনে এইখন মই আপোনালোকক আইনৰ কপি দেখুৱাইছো ইয়াত লিখা আছে স্পষ্টকে হিন্দু ল গতিকে হিন্দু মুছলমান মই কৰা নাই দেশৰ সংবিধানে কৰিছে দেশৰ আইন ব্যৱস্থাই কৰিছে দেশৰ সংসদে কৰিছে হিন্দু লজ আৰু এয়া মুছলিম লজ মই যেহেতু মুছলিম লৰ আন্ডাৰত বিবাহ পাতিছিলো গতিকে মোৰ বিবাহ বিচ্ছেদটো মুছলিম লৰ আন্ডাৰত হ'ব লাগিব এটো নিয়ম এতিয়া এই কেখন হৈছে মই তেখেতলৈ গুৱাহাটীৰ সৰকাৰি কাজিৰ জৰিয়তে প্ৰেৰণ কৰা এৰ ফোনটো লোৱাচোন বাৰে বাৰে বাজি আছে এটো লগে লগে মোক দিবা দেই মোৰ কাম আছে গুৱাহাটীৰ কাজিৰ জৰিয়তে মই তেখেতলৈ দিয়া নোটিছ বিবাহ বিচ্ছেদৰ নোটিছ এইখন নোটিছ প্ৰথম নোটিছখন হৈছে 28/5/2018 ইয়াত লিখা আছে বিবাহ বিচ্ছেদৰ আবেদন আপোনালোকে দেখিছে চাগে কপি আপোনালোকক মই দেখুৱাই দিম ইয়াত মই লিখিছো দুটামান লাইন পঢ়ি দিও নালাগে মই নপঢ়ো বেয়া নাপাব আপোনালোকে মই নপঢ়ো ইয়াত এনেকুৱা কিছুমান কথা লিখা আছে যিখিনি কথা আৰু মই ক'ব বিচৰা নাই মুঠতে কিবা এটা ইস্যুৰ কাৰণে মই আৰু জেনুইন ইস্যু ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কৈছে যে এডাল্টাৰী বিবাহ বিচ্ছেদৰ এটা কাৰণ হ'ব পাৰে আৰু মই এটা এডাল্টাৰীৰ কাৰণে তেখেতক বিবাহ বিচ্ছেদ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিলো এইটো আবেদন এখন তাৰিখটো নোট কৰিব আপোনালোকে 28/5/2018 দ্বিতীয় জাননী মই তেখেতক দিছিলো 15/1/2019 প্ৰায় 3 মাহৰ পিছত এদিন দুদিন নহয় 3 মাহৰ পিছত মই ভাবিছিলো প্ৰথমখন নোটিছ দিয়াৰ পিছত যে তেওঁ সাগে নিজৰ ভুল সংশোধন কৰিব মই তেখেতক কৈছিলো মই তেখেতক 3টা শৰ্ত দিছিলো মই কৈছিলো যে প্ৰথমতে
তুমি তোমাৰ নিজৰ মোবাইল নম্বৰটো চেঞ্জ কৰা তোমাৰ যিসকল বন্ধু বান্ধৱ আছে তেওঁলোকৰ লগত যিসকলৰ লগত মোৰ আপত্তি আছে সেই বন্ধু বান্ধৱ কেইজনৰ লগত সম্পৰ্ক ত্যাগ কৰা দ্বিতীয় শৰ্ত মই দিছিলো যে মোৰ ছোৱালী দুজনীৰ মূৰত হাত থৈ শপত খোৱা সেকেন্ড টাইম এনেকুৱা কাম নকৰিবা আৰু তৃতীয় মই কৈছিলো আমি মুছলিম মানুহ আমি কিবা এটা ভুল কৰিলে মুছলিম মানুহে আল্লাহৰ ওচৰত তওবা কৰা মানে ক্ষমা প্ৰাৰ্থনা কৰে যে আল্লাহ মই এটা ভুল কৰি পেলালো মোক ক্ষমা কৰি দিয়া মই সেকেন্ড টাইম এনেকুৱা কাম নকৰো তিনটা শৰ্ত দিছিলো তেখেতে সেই শৰ্ত কেইটা প্ৰথমে এনে কোঁতে মোক মানিছে কিন্তু এক্সিকিউট নকৰিলে সেই কাৰণে 3 মাহৰ পিছত মই দ্বিতীয়খন নোটিছ দিছিলো আৰু এয়া তৃতীয়খন নোটিছ 26/4 এইখন নহয় তৃতীয়খন নোটিছ হল 2/2/2019 অৰ্থাৎ মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট অনুসৰি 3 বাৰ দিবলগীয়া নোটিছৰ 3খন নোটিছেই মই তেখেতক দিছো থ্ৰু সদৰ কাজী যিগৰাকী আমি এনে কোঁতে মুখেৰে সদৰ কাজী বুলি কওঁ তেখেতৰ অফিচিয়েল চৰকাৰী নাম হৈছে MMR মুছলিম মেৰিজ ৰেজিষ্ট্ৰাৰ তেখেত এগৰাকী চৰকাৰী বিষয়া তেখেত অসম চৰকাৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ দ্বাৰা মানে অফিচিয়েলি এপইণ্টেড এগৰাকী বিষয়া আৰু চৰকাৰী সুযোগ সুবিধাবিলাকৰ আৰু চৰকাৰী ক্ষমতা যি আছে এইখিনি তেখেতে ভোগ কৰে অসমত 99 জন MMR আছে মুছলিম মেৰিজ ৰেজিষ্ট্ৰাৰ অসমত 99 জন আছে এতিয়া আপোনালোকে মোক ক'ব যে তুমিতো বিবাহ বিচ্ছেদৰ নোটিছ দিছা তেতিয়াহ'লে সাৰ্টিফিকেটখন দেখুৱা হয়নে বিবাহ বিচ্ছেদৰ সাৰ্টিফিকেট দেখুৱা এইখিনিতেই গোটেই সমস্যাটো আৰু এই সমস্যাটোৰ লগত এই অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা অসমৰ মাননীয় ৰাজ্যপাল অসম চৰকাৰ আৰু আদালত জড়িত কেনেকৈ মই আপোনালোকক কওঁ এটা কথা আপোনালোকে বহুতে নিশ্চয় জানে যে আমাৰ মুছলিম মানুহে কয় যে এইটো কথা মানে কুৰাণত আছে যে বিবাহ বিচ্ছেদ হৈছে আটাইতকৈ নিকৃষ্ট বৈধ কাম বিবাহ বিচ্ছেদক অবৈধ কাম বুলি কোৱা নাই বৈধ কাম বুলি কৈছে কিন্তু কৈছে যে বিবাহ বিচ্ছেদ আটাইতকৈ নিকৃষ্ট বৈধ কাম ইয়াতকৈ তলত আৰু কোনো বৈধ কাম নাই গতিকে কোৱা হৈছে যে যেতিয়া এখন সংসাৰ ভাঙে তেতিয়া আল্লাহৰ আৰজ বুলি কয় আল্লাহ য'ত বহে মানে মুছলিম মানুহৰ যিটো ইছলামিক বিশ্বাস যে আল্লাহ য'ত বহে আৰজ সেইখন কপি যায় যেতিয়া এটা দম্পতিৰ বিবাহ বিচ্ছেদ হয় গতিকে কোৱা হৈছে যে কোনো অৱস্থাতেই যাতে কোনো বিবাহ বিচ্ছেদ নহয় তাৰ কাৰণে চেষ্টা কৰা প্ৰয়োজন মই 3খন নোটিছ দিয়াৰ পিছত আচ্ছা আৰু এটা কথা আপোনালোকক কওঁ তেখেতেও মোৰ পত্নীয়েও সদৰ কাজীৰ ওচৰত লিখিতভাৱে বিবাহ বিচ্ছেদৰ আবেদন জনাইছে সদৰ কাজী মহোদয়ৰ ঘৰ আৰু অফিচ হাতীগাঁৱত আছে নীলগিৰি পথত আপোনালোকে গৈ এবাৰ ভেৰিফাই কৰি ল'ব তেখেতে এবাৰ দুবাৰ নহয় এই 3টা নোটিছত 3 বাৰ আৰু ইয়াৰ পিছত মৌখিকভাৱে বাৰে আৰু যোৱা 6/4/2024 তাৰিখে তেখেতে নিজে আৰু এখন অতিৰিক্ত আবেদন দি পেলাই সাৰ্টিফিকেটখন বিচাৰিছে এতিয়া আপোনালোকক মোবাইলটো দিয়া এতিয়া আপোনালোকক মই এটা প্ৰমাণ দিম আপোনালোকে ক'ব যে কাগজেই নহয় আৰু বেলেগ কিবা প্ৰমাণ লাগে কাগজটো আপুনি বনাই ল'ব পাৰে এতিয়া মই তেখেতৰ ভয়েস ৰেকৰ্ডিং শুনাম আপোনালোকক তেখেতে কাজী অফিচত তেখেতক বিবাহ বিচ্ছেদ লাগেই বুলি প্ৰেছাৰ দিয়া আৰু কাজী সাহেবৰ লগত তৰ্কাতৰ্কি কৰাৰ CCTV ফুটেজৰ অডিঅ' ৰেকৰ্ডিংটো মই আপোনালোকক এতিয়া শুনাম এইটো মই এই কাৰণে আপোনালোকক শুনাইছো যে কোনোবাই ক'ব পাৰে যে জিয়াউৰ ৰহমানে হয়তো এইবিলাক কাজীৰ লগত ফিটিং কৰি কাগজ বনাই লৈ আহিছে বুলি ভাবিব পাৰেতো গতিকে মই আপোনালোকক এইখিনি শুনাম ইয়াত বজালে শুনিবনে ইয়াতো শুনা যাব এই ফেনখন অফ কৰি দিয়ক যিখন ফেনত সাউন্ড কৰিছে এখন বন্ধ কৰি দিয়ক
আচ্ছা শুনক আপোনালোকে শুনিব দেই বাক্যটো শুনিছেনে আপোনালোকে আপোনালোকক শুনাই দিম মই আৰু এবাৰ ওচৰত নি পেলাই আকৌ শুনিব তেখেতে কৈ আছে মোৰ পত্নীয়ে কৈ আছে মাইকটো য়েছ য়েছ এইটো শুনিব মাইকটো সাউন্ড দিয়ক হ্যাঁ আকৌ কৰিব দেই মানে এইবিলাক স্পিকাৰটো বহুত দূৰত থাকেতো ইমান গৈছে নে আচ্ছা মই আৰু এবাৰ শুনাই দিম আপোনালোকক মুঠতে তেখেতে কাজী সাহাবৰ অফিচত অত্যন্ত প্ৰেছাৰ দিছে যে আৰু এইটো এটা নহয় এইটো ৰিপিটেডলি বহুতবাৰ আছে যে হি মোক তালাক দিব নে নিদিয়ে এইটো কওক মোক তালাক লাগে লাগে কি কাৰণে সেই প্ৰশ্নৰ উত্তৰ আপোনালোকে তেখেতৰ পৰা পাব টাইমত বৰ দেৰিকৈ আহিলে আচ্ছা এতিয়া মই সময় নষ্ট নকৰাকৈ কথাখিনি কণ্টিনিউ কৰোঁ গতিকে এইটো আপোনালোকক মই শুনালোঁ যে আচ্ছা মই আপোনালোকক আৰু এবাৰ শুনাই দিম তো তেখেতে কৈ আছে যে সি কওক সি মোক তালাক দিব নে নিদিয়ে কিমান সোনকালে দিব কওক তাৰমানে ইমিডিয়েটলি তেখেতক তালাক লাগে তাৰ আৰৰ এটা কাৰণ আছে সেইটো আৰু মই আপোনালোকক নকওঁ কাৰণ ইমিডিয়েটলি তেখেতক সেই মুহূৰ্তত তালাকটো প্ৰয়োজন হৈছিল কিন্তু মই তালাক দিব খোজা নাছিলোঁ মই তেখেতক ডাইভৰ্চ দিব খোজা নাছিলোঁ কেতিয়াবা খঙৰ মুহূৰ্তত তোমাৰ লগত মোৰ নহ'ব বুলি কোৱা যায় নে নাযায় বাদ দি আৰু নহ'ব তাৰপিছত আকৌ বিল হয় ময়ো কেতিয়াবা কৈছিলোঁ যে মই তোমাক তালাক দিম মই আবেদনো দিছিলোঁ তালাক দিম বুলি কিন্তু যিহেতু মোৰ দুটা সন্তান আছে আৰু মোৰ দুজনী ছোৱালী সন্তান আছে সেইকাৰণে মই ভাবিছিলোঁ যে যি হ'ল বুজাবুজি কৰি লওঁ আৰু এইবোৰ কথাৰ বহুত অসংখ্য প্ৰমাণ আছে যে মই তেখেতক চিঠি লিখিছোঁ মানুহ পঠিয়াইছোঁ পৰিয়ালৰ মানুহ পঠিয়াইছোঁ ডাঙৰ ডাঙৰ মানুহ পঠিয়াইছোঁ মই কৈছোঁ দুগৰাকী IAS অফিচাৰ লেভেলৰ মানুহে তেখেতৰ লগত কথা পাতিছে এগৰাকী সাংসদে তেখেতৰ লগত কথা পাতিছে ডাঙৰ পৰ্যায়ৰ মানুহ এগৰাকী মন্ত্ৰী পৰ্যায়ত কংগ্ৰেছৰ দিনৰ এগৰাকী মন্ত্ৰী পৰ্যায়ৰ মানুহে তেখেতৰ লগত কথা পাতিছে এগৰাকী হাইকোৰ্টৰ সিনিয়ৰ এডভোকেটে তেখেতৰ পৰিয়ালৰ মানুহৰ লগত কথা পাতিছে তেখেতে ডাইভৰ্চেই লাগে এনিৱেজ মই ডাইভৰ্চ দিব খোজা নাছিলোঁ এতিয়া ইমান দিন মই 6 বছৰ অকলে থকাৰ পিছত আৰু তেখেতক হৈমান যিহেতু মই কৰিব পৰা নাই মই আইনী কথাটো আকৌ ঘূৰি আহি আছোঁ ইমান দিনে তেখেতক মই সন্মান কৰিব পৰা নাই সেইকাৰণে মই বিবাহ পাশত নতুনকৈ আবদ্ধ হোৱাৰ সিদ্ধান্ত ল'লোঁ যিহেতু আৰু এটা কথা আপোনালোকে মন কৰিব এজ পাৰ ল দেই এজ পাৰ এইটো কি বুলি কয় মুছলিম মেৰিজ ৰেজিষ্ট্ৰেশ্যন এণ্ড ডাইভৰ্চ এক্ট আৰু দ্য ডিজলিউশ্যন অফ মুছলিম মেৰিজ এক্ট আৰু মুছলিম পাৰ্চনেল ল এই আটাইকেইটা ল মতে ওৱান্স দ্য তালাক ইজ প্ৰনাউন্সড অৰ এগ্ৰিড তালাক অৰ ডাইভৰ্চ ইজ গ্ৰান্টেড এই কথাটো বহুত সাংবাদিকে নাজানে বহুত মানুহে নাজানে কাজীয়ে আপোনালোকে মন কৰিব কথাটো কাজী সাহাবে মুছলিম মেৰিজ ৰেজিষ্টাৰে তালাকটো কৰাই নিদিয়ে তেখেতে ৰেজিষ্টাৰহে কৰে
হি ইজ দ্য ৰেজিষ্ট্ৰাৰ অনলি এই কথাটো নাজানে মানুহে সেইকাৰণে ভাবে কাজিয়ে তালাকটো কৰাই দিব কাজিয়ে তালাক কৰাই নিদিয়ে কাজিয়ে ৰেজিষ্টাৰ কৰে গুৱাহাটীৰ সাব ৰেজিষ্টাৰে দুজন মানুহৰ এটা পুৰুষ আৰু এগৰাকী মহিলাৰ বিবাহক কেৱল পঞ্জীয়নহে কৰে বিবাহটো বেলেগত হয় কোনোবাই মন্দিৰত কৰে কোনোবাই ঘৰত হোম পুৰি কৰে কোনোবাই কাজিৰ ওচৰত কৰে ইত্যাদি তেওঁলোকে অকল ৰেজিষ্টাৰহে কৰে গতিকে মই যেতিয়া এই বছৰ 2024 চনত ভাবিলো যে বিবাহ পাশত মই আবদ্ধ হ'ব লাগিব কাৰণ প্ৰায় 6 বছৰে মই অকলে আছো মানসিক অশান্তি অকলে থকাটো কিমান বিবাহ পাতি 2 বছৰ 4 বছৰ বিয়া কৰি থকাৰ পিছত অকলে থকাটো কিমান কষ্টকৰ এটো মানে ভুক্তভোগীয়ে জানে অকলে থাকো বেমাৰ হৈ গৈছে হোটেলত খাই খাই পেটৰ অসুখ হাৰ্টৰ অসুখ মোৰ গাঁৱৰ ঘৰত মোৰ 70 বছৰীয়া মোৰ 70 প্লাস এজৰ মোৰ পিতৃ মোৰ মাতৃয়ে খুস্কাৰিব নোৱাৰে এনেকুৱা অৱস্থা তেওঁলোকৰো আবেগ অনুভূতি তেওঁলোকৰ মানে প্ৰয়োজনীয়তা সকলো ফিনে চাই আৰু পৰিয়ালৰ ইচ্ছা সব মানে ইচ্ছাত মোৰ বৰ বেছি ইচ্ছা নাছিল তথাপি মই দেখিলো যে এতিয়া যদি মই বিবাহ নকৰো দুদিন পিছত যদি মোৰ দেউতা মোৰ মা মৰি যায় তেতিয়ালে মনত এটা দুখ থাকি যাব এই গুটেইখিনি কথা চালিজাৰি চাই মই যোৱা এপ্ৰিল মাহত বিবাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো এতিয়া যেহেতু মই বিবাহ পাশত আবদ্ধ হম গতিকে মোক এখন সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ল নহল মই মোৰ নতুন শহুৰৰ ঘৰত মতে দেখাব লাগিব যে মই বিবাহিত নহয় আৰু এটা কথা এজ পাৰ মুছলিম ল এগৰাকী পত্নী থকা অৱস্থাত দ্বিতীয় গৰাকীক আপুনি বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰে বুলি কথা নাই পাৰে ইন সাৰ্টেন কন্ডিশনস পাৰে এটা কন্ডিশন হ'ল যে আপোনাৰ আগৰ পত্নীৰ লগত যদি আপুনি বহুদিন বিচ্ছিন্ন হৈ থাকে একেলগে থাকিলে পত্নীৰ পাৰমিশন লোৱাটো উচিত আৰু যদি একেলগে নাথাকে বহুদিন থাকে বেলেগে থাকে তেতিয়া হলে হেতু এটা আপোনাৰ নতুনকৈ বিয়া পতাৰ গ্ৰাউন্ড হ'ব পাৰে আৰু যেহেতু মোৰ আগৰ পত্নী মই আপোনালোকক কৈছো আকৌ কথাবিলাক কবলৈ মোৰ বেয়া লাগে যেহেতু এডাল্টাৰীৰ ইস্যু ইয়াত জড়িত হৈ আছে গতিকে আইনীগতভাৱে আৰু ধৰ্মীয় ৰীতিনীতি অনুসৰি দুয়োটা মতে মই দ্বিতীয় বিবাহ কৰিব পাৰো সেইকাৰণে যোৱা এপ্ৰিল মাহত মই যেতিয়া বিবাহ পাশত আবদ্ধ হ'বৰ কাৰণে সিদ্ধান্ত ললো তেতিয়া মই গুৱাহাটীৰ সদৰ কাজী মহোদয়ৰ ওচৰত এখন আবেদন জনালো যেহেতু আকৌ কৈছো যেহেতু মই মুসলিম পাৰ্সনেল ল অনুসৰি মুসলিম মেৰিজ এণ্ড ডাইভৰ্স ৰেজিষ্ট্ৰেচন এক্টৰ আণ্ডাৰত বিয়া পাতিছো গতিকে মোৰ ডাইভৰ্সটো তাতে হ'ব লাগিব গতিকে মই যোৱা 1 এপ্ৰিল তাৰিখে গুৱাহাটীৰ সদৰ কাজী এখন ফটোষ্টেট কপি মই আপোনালোকক দি দিম কপি চাই ল'ব মই এখন আবেদন কৰিলো যে আপুনি জানে মোৰ বিবাহ বিচ্ছেদ হৈছে আপুনি অনুগ্ৰহ কৰি মোক মোৰ সাৰ্টিফিকেটখন দিয়ক তেতিয়া তেখেতে মোক এখন চিঠি লিখিলে চিঠিখনত তেখেতে লিখিলে মোক ৰিপ্লাই দিলে উত্তৰ দিলে লিখিলে as you are aware that the honorable governor of Assam has passed an ordinance being Assam ordinance number 14 of 2024 the Assam repealing ordinance 2024 for repealing the Assam Muslim Marriage and Divorces Registration Act 1935 the said ordinance was passed on 15 March 2024 therefore for the reason mentioned above, I am not in a position to register your divorce until further government order. অর্থাৎ যেহেতু সরকারে অসমৰ মাননীয় ৰাজ্যপালে আসাম মুসলিম মেৰিজ এণ্ড ডাইভৰ্স ৰেজিষ্ট্ৰেচন এক্টখন ৰিপিল কৰি বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নটো বন্ধ কৰি থৈছে গতিকে মই আপোনাক সাৰ্টিফিকেট ইস্যু কৰিব নোৱাৰো কিন্তু ইয়াত তেখেতে এই কথা কোৱা নাই যে তোমাৰ বিবাহ বিচ্ছেদ হোৱা নাই যেহেতু মই মোৰ পত্ৰখনত লিখিছো মোৰ বিবাহ বিচ্ছেদ হৈছে গতিকে প্ৰাইমা ফেসি এই ৰেকৰ্ডটোৱে সাফিসিয়েন্ট এই ৰেকৰ্ডটোৱে এভিডেন্সটোৱে সাফিসিয়েন্ট যে মোৰ বিবাহ বিচ্ছেদ হৈছে মই মোৰ নতুন শহুৰৰ পৰিয়ালক এই কাগজখন দেখুৱাইছো এখনি লিগেলি ভ্যালিড এখন কাগজ গতিকে মই মোৰ হাতত সাৰ্টিফিকেট নাই এতিয়া সমস্যাটো কি এতিয়া আপোনালোকক কম মোৰ হাতত লিগেল সাৰ্টিফিকেট নাই আজি নথকাৰ কাৰণে মোৰ লগত যেটো ঘটনা ঘটি গল আপোনালোকে দেখিলে আৰু মই নতুনকে বিয়া পাতিলো এই বিয়া পতাৰো মই ৰেজিষ্টাৰ কৰিব পৰা নাই অথচ বিবাহ পঞ্জীয়ন বাধ্যতামূলক
বিবাহ বিচ্ছেদো বাধ্যতামূলক কম্পালসৰি কৰিব লাগিব আইন মতে কিন্তু গভৰ্ণমেণ্টে বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদৰ ৰেজিষ্ট্ৰেচন বন্ধ কৰি থোৱাৰ ফলত মই মোৰ আগৰ পত্নী আৰু মোৰ এতিয়াৰ পত্নী আমি তিনিও গৰাকী আমাৰ লিগেল ৰাইটৰ পৰা বঞ্চিত হৈছো আমি আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছো আমি আমাৰ বিবাহ পঞ্জীয়নো কৰিব পৰা নাই আমাৰ বিবাহ বিচ্ছেদো পঞ্জীয়ন কৰিব পৰা নাই গভৰ্ণমেণ্টক বিবাহ বিচ্ছেদ কৰিলে আৰু নতুনকৈ বিবাহ কৰিলে ৰেভিনিউ দিব লাগে আমি সেই ৰেভিনিউটো দিব পৰা নাই তাৰ মানে আমি উলমি আছো আমাক উলমাই কোনে ৰাখিছে গভৰ্ণমেণ্টে কথাটো আপোনালোকে মন কৰিব আৰু এনেকৈ উলমি থকা মানুহ অসমত কেইবা হাজাৰ লাখৰ ওপৰত হ'ব যোৱা মাৰ্চ মাহৰ 15 তাৰিখে মাননীয় ৰাজ্যপালে অৰ্ডিনেন্স জাৰি কৰি বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ ৰেজিষ্ট্ৰেচন বন্ধ কৰি থোৱাৰ ফলত তাৰ পিছত যিমান বিবাহ পঞ্জীয়ন আৰু বিবাহ মানে যিমান বিবাহ আৰু বিবাহ বিচ্ছেদ হৈছে কাৰো পঞ্জীয়ন হোৱা নাই মুছলিম মানুহৰ ফলত অসমৰ লাখ লাখ মানুহ উলমি আছে হেঙিং হৈ আছে এইখিনি মানুহে বিবাহ পঞ্জীয়নো কৰিব পৰা নাই বিবাহ বিচ্ছেদৰো পঞ্জীয়ন কৰিব পৰা নাই তেওঁলোকে চৰকাৰক ৰেভিনিউ দিব পৰা নাই একো কৰিব পৰা নাই তেওঁলোক হাৰাশাস্তিৰ সন্মুখীন হৈছে গতিকে গভৰ্ণমেণ্টে অসম চৰকাৰে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ বিজেপি চৰকাৰৰ এটা পলিচিৰ কাৰণে এটা ৰাজনৈতিক পলিচিৰ কাৰণে অসমত লাখ লাখ মানুহ নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে আৰু ময়ো তাৰ এটা ভুক্তভোগী সেই কাৰণে মই আৰু মোৰ পত্নীয়ে মোৰ নতুন পত্নীয়ে আমি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰিট পিটিশন এখন লেখ আবেদন দাখিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো কাইলে বা পৰখিলে আমাৰ আবেদনখন দাখিল হ'ব যে আমাক চৰকাৰে আমাৰ লিগেল ৰাইটৰ পৰা বঞ্চিত কৰিছে গতিকে আমাক আমাৰ লিগেল ৰাইট দিব লাগে এই কথাটো মন কৰিবলগীয়া আৰু ইয়াৰ লগত অসমৰ লাখ লাখ মানুহৰ অধিকাৰ আৰু তেওঁলোকৰ স্বাৰ্থৰ সম্পৰ্ক জড়িত হৈ আছে কথাখিনি আপোনালোকে বুজি পালে এতিয়া মোৰ পত্নীৰ আৰু এটা অভিযোগৰ মই উত্তৰ দিওঁ মোৰ পত্নীয়ে মোৰ বিৰুদ্ধে অভিযোগ কৰিছে মোৰ আগৰ পত্নীয়ে যে মই তেখেতৰ খুৰাকি নিদিওঁ মই তেখেতৰ খবৰ নলওঁ মই মোৰ সন্তানৰ খবৰ নলওঁ পইচা দিওঁ নে নিদিওঁ সেইখিনি আপোনালোকক মই মোৰ গুগল পে যদি খুলি দেখুৱাও আপোনালোকে গম পাই যাব আপোনালোকে মোক বেয়া নাপাব কিছুমান পাৰ্সোনেল কথা কেৱল আত্মপক্ষ সমৰ্থনৰ স্বাৰ্থত আৰু কেৱল মোক যে এটা ভিলেন খজুৱা হৈছে এটা ডাঙৰ ষড়যন্ত্ৰৰ মই বলি হৈছো এই ষড়যন্ত্ৰটো উদঙাই দিয়াৰ স্বাৰ্থত মই মোৰ পাৰ্সোনেল ট্ৰানজেকচনৰ কিছুমান কথা আপোনালোকৰ আগত ক'বলগীয়া হৈ আছে এতিয়া মই আপোনালোকক দেখুৱাম মোৰ পত্নীয়ে কৈছে মোৰ আগৰ পত্নীয়ে যে মই তেখেতৰ খবৰ নলওঁ তেখেতৰ কোনো পইচা পাতি নিদিওঁ কৈছে নে এয়া আপোনালোকে চাওক গুগল পেত ডেটা মেনিপুলেট কৰিব নোৱাৰি আপোনালোক সকলোৱে জানে এয়া গুগল পে আপোনালোকে লওক এই চাওক ফাৰনাজ এন জামান তেখেতৰ মোবাইল নাম্বাৰৰ শেষ আখৰ বেংক একাউণ্টৰ শেষ 4টা ডিজিট হৈছে 1279 দিছপুৰ যেটো মেইন ব্ৰাঞ্চ আছে SBI সেইটো ব্ৰাঞ্চত তেখেতৰ একাউণ্টটো আছে এই চাওক 10000 টকা 2000 টকা 5000 টকা 3000 টকা 2000 টকা 1300 টকা 1300 টকা 5000 টকা 5000 টকা 4000 টকা 1500 টকা 1500 টকা 5000 টকা 15000 টকা 1500 টকা 9000 টকা 5000 টকা কিমান দেখুৱাম আপোনালোকক কিমান দেখুৱাম আপোনালোকক এটো মই অকল গুগল পে দেখুৱাইছো দেখুৱাই আছো শেষবাৰ মই আপোনাক দেখুৱাই আছো ৰেকৰ্ড দেখুৱাম দেই অকল কথাৰ ফুলজাৰি নামাৰো নেটটো বৰ স্লো হৈ আছে মই দেখুৱাই আছো ৰব
খুচৰিবলগীয়া হৈছে যে শেষবাৰ মই আপোনালোকক কৈ দিওঁ শেষবাৰ এই ঈদত কোৰ্টত যেটো পইচা দিও হেতু দিও হেতু বেলেগ এই লাষ্ট ঈদত 5000 টকা দিছো না মই আপোনাক কৈ আছো এভিডেন্স অফ দিম আপুনি প্ৰশ্ন কৰিছে যে পইচাটো তেওঁ খুজে নে মই নিজে দিও কোৰ্টৰ ৰেকৰ্ডটো দিম প্ৰথমে পাৰ্সোনেলটো কৈ লওঁ মই যিখিনি অনলাইন দিলু প্ৰায়টো দেখাইছো আপোনালোকক আৰু দেখাম আৰু কেতিয়াবা মই নিজে যাব নোৱাৰো কেশ দি পঠিয়াও কোনবা এটা দিক কেশ কাৰোবাৰ হাতত মোৰ মানুহ আছে কোনবা দিনা মোৰ ভাইটিয়ে দিছে পইচাটো দি থোৱা কোনবা দিনা মোৰ অফিচৰ ল'ৰাটোক দি প্লাই কৈছো পইচাটো দি থোৱা এনেকুৱাও হৈছে এতিয়া মই আপোনালোকক দেখুৱাও এটো শুনিব এতিয়া আপোনালোকে हेलो মাইকটো দিয়া না ভাই মাইকটো লগাই লগাই দিবি हेलो ফুল স্পিকাৰ নহয় এই সাউন্ড মাইকৰ এইবিলাক ফেনৰ সাউন্ডৰ কাৰণে हेलो নহয় না তলফালেহে আছে সাউন্ডটো বঢ়াই দিয়া না মাইকৰ সাউন্ডটো বঢ়াই দিয়া ফুল সাউন্ড দিয়াচোন মাইকৰ ফুল সাউন্ডটো দিয়া আচ্ছা মই আপোনালোকৰ দুই এজনক হেৰিটো ৰেকৰ্ডটো দি দিম हेलो মই কৈছো কোৱা ডাবল পইচা পাইছো গুৱাহাটীত আছে আৰু দিধাই কৈছিলে আপুনি কৈছে পইচা পঠাব বুলি পঠিয়াব নেকি তুমি কোনোবা এজন আপোনালোক মোৰ ওচৰলৈ আহক আহি পেলাই শুনি পেলাই বাকীসকলক কৈ দিব মানে ইয়াত তেওঁ কৈ আছে ক'ত আছা মই কৈছো যে মই ক'ৰবাত আছো বুলি ক'লো ৰিদাই কৈছিলে ৰিদা মানে মোৰ ছোৱালীৰ নাম যে ছোৱালীয়ে কৈছিলে আবুৱে পইচা দিব কেতিয়া দিবা মই কৈছো মঙ্গলবাৰে দিম এটা প্ৰমাণ দিলো আপোনালোকক এনেকুৱা অজস্ৰ আছে আপোনালোকে মোৰ পৰা লৈ ল'ব এইবিলাক মানে মই মোৰ পাৰ্সোনেল মই কৈছো কোৱা ডাবল পইচা পাইছো গুৱাহাটীত আছে গুৱাহাটীত আছো আৰু দিধাই কৈছিলে আপুনি কৈছে পইচা পঠাব বুলি মই শুনি আছো পঠিয়াব নেকি তুমি পইচা দিম ৰবা মঙ্গলবাৰে দিম মঙ্গলবাৰে দিম সময় কেনে সুধিলো যদি তুমি পইচা দিয়ে তেতিয়াহ'লে মই বেলেগ আচ্ছা এইটো হ'ল যে এবাৰ এইটো এনেকুৱা অজস্ৰ আছে এইবাৰ মই আপোনালোকক আৰু এটা শুনাম যেটো মই একে সময়ত তেখেতৰ এবাৰ অপাৰেশ্যন হোৱাৰ কথা আছিল তেখেত মোৰ লগত নাথাকে দেই তেখেত বেলেগে থাকে কিন্তু তেখেতৰ এটা সিস্টৰ অপাৰেশ্যন এটা অলপ গাইনোকলজিকেল ইস্যুৰ সিস্টৰ অপাৰেশ্যন এটা হৈছিলে অপাৰেশ্যনটোত 50000 টকা খৰচ হয় তেতিয়া মোক যেহেতু বিচাৰিছে মই এই কথাটো শুনি লওক আপোনালোকে হেল্ল' হেল্ল' মা ফোন কৰিছিলা জান কোৱা কি কৰি আছা একো কৰা নাই মা আবু দাদু ঘৰলৈ আহিছো অকমান ওলাই আহি যাব গাটো ভাল নাই মা জান তুমি জলপান খালা জলপান খালো আবু গাটো ভাল নাই পেটটো বিষাই আছে আজি 3-4 দিনৰ পৰা সেইকাৰণে আবু ঘৰলৈ দাদু ঘৰলৈ গুচি আহিলো তাততো আৰু অকলে অকলে থাকিব লাগিব কষ্ট হয় তোমালোকে কি কৰি আছা মা মই পঢ়ি আছিলো মানে খেলি আছে আজি স্কুল বন্ধ ন
আমু কি কৰি আছে আমাৰ ব্ৰেকফাষ্ট খাই আছে চিৰা আৰু লচ্ছি নাই ওকে কালি তোমাৰ এনুৱেল ফাংচন আছিলে নেকি জনা হলে আপু নাহিলো হেতেন কি হেতেন হয় নাই না আচ্ছা আপু তুমি আমাৰ অপাৰেশ্যনৰ পইচাটো কেতিয়া দিবা 8 তাৰিখৰ ভিতৰত দিম 5ৰ ভিতৰত দিম अब পইচা নালাগে তুমি বস্তুখিনি কেতিয়া দিবা হ'ব আমুক যি লাগে হে 5 তাৰিখৰ ভিতৰত দিম 5 তাৰিখে দিম বুলি কোৱা তুমি যদি পইচা দিবা কিমান দিবা পইচা দিলে আমুক মই ধৰা মই 50 এটা ভাবি থৈছো 50,000 এটা মই মেনেজ কৰিম আৰু মোৰ অপাৰেশ্যনৰ কাৰণে হ'ব না আমুক একো চিন্তা কৰিব নালাগে 15 নে 50 5-0 बेटा 1-5 নহব নহয় পইচা আপু 5-0 এটা মেনেজ কৰিম যেনে তেনে আৰু আমাৰ অপাৰেশ্যনৰ কাৰণে একো পইচা লাগিব বুলি মই ভাবিছো ডক্টৰে কৈছে আমাৰ বোলে হাৰ্টটো উইক আছে থাকিবতো আমু বহুত চিন্তা কৰি থাকে নহয় আচ্ছা আপোনালোকে এইটো শুনিলে নহয় যে মোৰ ছোৱালীয়ে মোক ফোন কৰি আছে যে কিমান টকা দিবা কেতিয়া দিবা 50,000 টকা দিম ইমান তাৰিখে দিম এতিয়া মোৰ বাচ্চাৰ মই খবৰ নলওঁ খবৰ কেনেকৈ লওঁ কি কথা পাতো শুনিছে আপোনালোকে বাচ্চাৰ মই স্কুলত তেওঁ বাচ্চাক পঢ়ুৱাইছে মই একো খবৰ নলওঁ খবৰ নিদিওঁ কৈছে এইবাৰ আপোনালোকক মই শুনাম আৰু এটা অডিঅ' ৰেকৰ্ডিং য'ত তেখেতে মোৰ ছোৱালীৰ ফি বুকখন লগা হৈছে স্কুলত ছোৱালীৰ ফিজ মই দিওঁ যেহেতু মই দিওঁ ফি বুকখন মোৰ লগত থাকে তেওঁক কিবা কাৰণত প্ৰয়োজন হ'ল এইবিলাক নতুনকি নাটক কৰিবৰ কাৰণে প্ৰয়োজন হৈছিলে গতিকে তেওঁ মোৰ পৰা ফি বুকখন বিচাৰি নিছে কেনেকৈ নিছে এইটো শুনক মই কৈছো তাহাঁত পিছা কৈছো গুৱাহাটীত আছা আৰু দিধাই কৈছিলে আপোনালোকে পইচা পঠাব বুলি এইটো পইচা আহি গ'ল তেতিয়া পঠিয়াব নেকি পইচা দি মংগলবাৰে দিম মংগলবাৰে দিম মই কেনে সুধিলো যদি তুমি পইচা দিয়ে তেতিয়াহ'লে মই ভালে ক'পা ধাৰ নলওঁ আৰু ঠিক আছে মংগলবাৰ মানে জুগুনৰ টেবুলটো কিনি দিম কৈছিলা সেইটো পইচা তেতিয়া নিদিলা ঠিক আছে মংগলবাৰ মানে দিম টেবুল এখন কিনি দিম বুলি কৈছিলা সেইটোও নিদিলা মই মংগলবাৰে দিম ফি বুকৰ কথাটো শুনি লওক গুৱাহাটীত আছা নহয় নাই নিলনা এতিয়া কিতাপখন লগা হৈছে কিতাপ এইবাৰ কিতাপ কালি পাম চাওঁ আজি যদি তোমাৰ অফিচ টাইমৰ আগত গৈ পাওঁ ফোন কৰি দিম মুঠতে ছোৱালীৰ নাম ধৰি কৈছে যে কিতাপখন নিদিলা মই বোলো মই কিতাপখন দিম দি আহিম বোলে ইয়াত আহিব নালাগে বোলো ক'ত দিম তেতিয়াহ'লে কোৱা বোলে অফিচত দি দিবা অফিচৰ সন্মুখত ৰৈ থাকিবা মই লৈ ল'ম তেওঁৰ অফিচৰ সন্মুখত গৈ পেলাই মই কিতাপখন দি থৈ আহিছোঁ বন্ধুসকল আপোনালোকো অলপ বিৰক্ত হয়তো হ'ব পাৰে কিন্তু ভাবকচোন এবাৰ মোৰ যে কেৰেক্টাৰ এছাচিনেশ্যন কৰা হ'ল আপোনালোকে কয় বহুতে কয় মানুহে কয় যে নাৰী নিৰ্যাতন হয় নাৰী নিৰ্যাতন হয় কিন্তু পুৰুষো যে এই দেশখনত নিৰ্যাতন হয় আপোনালোকৰ কোনোবাই কেতিয়াবা প্ৰশ্নটো তুলিছেনে মই 12 বছৰ নিৰ্যাতিত হোৱাৰ দস্তাবেজ এই ফাইল মই আপোনালোকক দেখুৱালো 12 বছৰ নিৰ্যাতিত হোৱাৰ অজস্ৰ ৰেকৰ্ড মোৰ এই মোবাইল ঘৰত মোৰ ল্যাপটপ এটা কম্পিউটাৰ কাৰণ কেতিয়া কি হয় ঠিক নাইতো গতিকে মই এইবিলাক বিভিন্ন আৰু মই এই ৰেকৰ্ডবিলাক ৰাখিব লগা কিয় হ'ল কাৰণ মই জানো প্ৰথম মই ৰেকৰ্ড ৰখা নাছিলোঁ মই শেষৰ ফালে ৰেকৰ্ড ৰাখিবলৈ আৰম্ভ কৰিলোঁ
আপোনালোকক কি প্ৰমাণ দিম কি প্ৰমাণ লাগে আপোনালোকে মোক খুধক মই সব প্ৰমাণ দিম আপোনালোকক এতিয়া মই আহো মই কোৰ্টত পইচা দিছো নে নাই দিয়া কোৰ্টৰ কেছ নাম্বাৰটো মই আপোনালোকক কৈ দিছো ফ্যামিলি কোৰ্টৰ কেছ নাম্বাৰটো আপোনালোকক মই কলো FC ক্ৰিমিনেল 207/2019 আপোনালোকে সাৰ্টিফাইড কপি উলিয়াব মই পইচা দিছো নিদিছো সেই ৰেকৰ্ডত আপোনালোকে পাব প্ৰতি মাহে কিমান টকাকে দিউ প্ৰথমে 8000 কে দিবলৈ দিছিলে 8000 কে দিছো পিছত 30000 কে দিবলৈ দিছিলে 30000 কে দিছো আৰু এটা কেছ আছে মিস কেছ বুলি কয় মিস কেছ নাম্বাৰ 18/2022 তাত কিমান টকা দিছো একেলগে 2.5 লাখ টকা দিছো সেই তথ্য আপোনালোকে কোৰ্টত পাব হাই কোৰ্টৰ কেছ নাম্বাৰ লিখি লওক 432/2022 ক্ৰিমিনেল ৰিভিজন পিটিশন তেখেতক যে মই 8000 টকা দিউ সেইটো তেখেত সন্তুষ্ট নহয় তেখেতক এই পইচাটো বঢ়াই দিব লাগে তেতিয়া মই কোৰ্টত গৈ মোৰ উকিলৰ জৰিয়তে কলো যে তেখেতক মই নিয়মতে পইচা দিব নালাগে মই নিবনুৱা মই চাকৰি নকৰো মোৰ সংস্থাপন নাই মই কিবাকে চলি খাও কিন্তু তেওঁ সৰকাৰি চাকৰি কৰে আৰু তেওঁ এডাল্টাৰীৰ কাৰণে তেওঁলোকক মোৰ বিচ্ছেদ হৈছে আৰু বিচ্ছেদ তেওঁ নিজে বিচাৰিছে এনেকুৱা অৱস্থাত মই দিয়াৰ কথা নাহে লগতে মই কলো যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এটা বিখ্যাত কেছ আছে এটা গাইডলাইন আছে ৰাজনীশ ভাৰ্চেছ নেহা 2020 আপোনালোকে গুগল কৰি পেলাই যি সকলে নাজানে পঢ়ি লব তাত কোৱা হৈছে যে মেইনটেনেন্স দিয়াৰ আগতে পুৰুষ মানে জুনে মেইনটেনেন্স দিব পুৰুষে হোক বা নাৰীয়ে হোক নাৰীয়ে তো নিদিয়ে পুৰুষে দিয়ে তেওঁৰ এসেটস এণ্ড লায়াবিলিটিজ বিলাক পৰীক্ষা কৰিব লাগে তেওঁ কিমান টকা দিব পাৰিব গুৱাহাটী কোৰ্টত মানে গুৱাহাটী যিখন কোৰ্ট মানে ফ্যামিলি কোৰ্ট সেই কোৰ্টত মই সেই কোৰ্টৰ ফালৰ মানে মুখ্য কোৰ্টত মই মোৰ ফালৰ পৰা মোৰ এইবিলাক চোৱাচিতা কৰা হোৱা নাছিল বিশ্লেষণ কৰা হোৱা নাছিল আচ্ছা আৰু এটা প্ৰমাণ দিবলৈ মই আপোনালোকক পাহৰি গলো মই তেওঁক যে ঘূৰাই আনিবৰ কাৰণে বাৰে বাৰে চেষ্টা কৰি আছিলো তাৰ এইখন প্ৰমাণ বিভিন্ন ইতিমধ্যে আপোনালোকক মৌখিক প্ৰমাণহে দিছো এতিয়া আপোনালোকক ৰেকৰ্ড প্ৰমাণ দিও ৰেকৰ্ড প্ৰমাণ হল তেখেতৰ কেছটোৰ যিখন মই ৰিটেন ষ্টেটমেন্ট মোৰ আত্মপক্ষ সমৰ্থন কৰি কোৰ্টত মই যিখিনি কথা কৈছো তাৰ 19 নম্বৰ পেৰাত মই লিখিছো আমি প্ৰতিপত্নী হিচাপে ইতিমধ্যে 13 বছৰ পাৰ কৰিলো মন কৰিব আপোনালোকে কথাটো আমাৰ মাজত দুটি সন্তান হল যাক পিতৃ আৰু মাতৃ উভয়ৰে মৰমৰ দৰকাৰ মই নিজে লিখিছো এটো পিতৃৰ মৰমৰ পৰা বঞ্চিত হলে সন্তান দুটিৰ মানসিক বিকাশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব প্ৰতিপত্নী হিচাপে আমাৰ মাজত যিখিনি হল সেইখিনি অস্বাভাৱিক ঘটনা নহয় এনে ঘটনা সমাজত ঘটি থাকে সকলো ভুলৰ শুধৰণি আছে মই উপলব্ধি কৰিছো যে সাংসাৰিক জীৱনত ময়ো কিছু ভুল কৰিছো আৰু পিটিশনাৰ অৰ্থাৎ মোৰ পত্নীয়ে কিছু ভুল নিশ্চয় কৰিছে মই মোৰ ভুলখিনি শুধৰণি কৰিম তেওঁ নিজৰ ভুল উপলব্ধি কৰি শুধৰণি কৰক উপৰোক্ত কথাখিনিৰ ওপৰত ভিত্তি কৰি মোৰ পত্নীক সংসাৰখন নাভাঙিবলৈ তথা সন্তান দুটিক পিতৃৰ মৰমৰ পৰা বঞ্চিত নকৰিবলৈ পিটিশনাৰক নিৰ্দেশ দি পিটিশনাৰৰ পিটিশনখন খাৰিজ কৰিবলৈ মহামান্য আদালতৰ প্ৰতি মোৰ সৰল প্ৰাৰ্থনা বুজি পালানে আপোনালোকে তেখেতক অকল টকা লাগে ফ্যামিলি কোর্ট গুৱাহাটী ফ্যামিলি কোর্ট কেস নাম্বার 207/2019 FC ক্রিমিনাল কেস নাম্বার 207/2019 এটো কোর্টৰ সার্টিফাইড কপি আছে সব এটা এটাকে আপোনালোকে পঢ়ি পৰীক্ষা কৰি চাই লব অথেন্টিসিটি আৰু কোর্টৰ পৰা ডকুমেন্ট উলিয়াই লব এতিয়া আপোনালোকে মোটামুটি কথাখিনি বুজি পালে মোক আপোনালোকে কক মোৰ পত্নীয়ে মোক এৰি যোৱাৰ পিছত আচ্ছা তেওঁ যে মোক এৰি গৈছে আৰু তেওঁ কৈছে যে যদি তেওঁ এৰি যোৱা নাই মই এটা কেছ কিয় নকৰিলো মই 2019 চনৰ 4 মাৰ্চ তাৰিখে গুৱাহাটীৰ হাতীগাঁও থানাত তেখেতে মোৰ ঘৰৰ সমস্ত সম্পত্তি লৈ মোৰ অনুপস্থিতিত উলাই গুছি যোৱাৰ এখন এফআইআৰ দাখিল কৰিছিল সেই সময়ত হাতীগাঁও থানাৰ ওসি আছিল মিস্টাৰ দাস নামটো পাহৰিছো মহেশ দাস ৰাজেশ দাস এনেকুৱা কিবা দাস আছিল
তেখেতে মোক মাতি আনিলে আনি পেলাই ক'লে ৰমান আপোনাক মই চিনি পাওঁ আপুনি টিভিত যায় কথা ভালকৈ কয় আপোনাৰ লেখা মই পঢ়োঁ আপুনি ভাল মানুহ আৰু আপোনাৰ ফ্লেটটোতে হাতীগাঁও থানাৰ একেবাৰে কিনাৰতে নাম আছিলে মাধুৰ্য এনক্লেভ এতিয়াও আছে সেই ফ্লেটত সেই থানাৰে এজন সাব ইন্সপেক্টৰ থাকে তেখেতৰ নাম হৈছে হাসান আলী কলগাছিয়াত ঘৰ হাসান আলীয়ে দেখি থাকে মোৰ ঘৰত কি অশান্তি হৈ থাকে মই কেনেকৈ নিৰ্যাতিত মোক হাসান আলীয়ে সব কথা কৈছে আপোনাৰ এটা কাম কৰক হে ৰহমান সংসাৰখন আপুনি জোৰা লগাই দিয়ক এতিয়া আপোনাৰ এখন এফআইআৰ যদি মই ললে মই আপোনাৰ ওয়াইফক উঠাই আনিব লাগিব লগতে আপোনাৰ বাচ্চা দুটাকো আনিব লাগিব আপোনালোকৰ সম্পত্তিখিনি মই জব্দ কৰিব লাগিব সমস্যা হৈ যাব দিয়ক মিডিয়াত যাব হুলস্থুল হ'ব আপোনাৰ বদনাম হ'ব বাদ দিয়ক এইটো কিবাকে পাৰে যদি মেনেজ কৰক অলপ দিন আপুনি ৰৈ দিয়ক তেওঁৰ সংসং কমিলে আপুনি এপ্ৰোচ কৰিব তেখেতৰ কথা বুজি তেওঁ মোক কৈছে যে মই জিডিএনটি এটা কৰি থৈ দিম সেই ডেটৰ হাতীগাঁও থানাত আপোনালোকে জিডিএনটি চেক কৰিব জিডিএনটি থানাত এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকে যাব হাতীগাঁও থানাত আৰু গৈ পেলাই চেক কৰিব সেই দিনটোত এই কথাটো লিখা আছে নে নাই হয় 4 এপ্ৰিল হ'ব নহলে 4 মাৰ্চ হ'ব মই এক্স্যাক্টলি ডেটটো পাহৰিছো 4 এপ্ৰিল নহলে 4 মাৰ্চ তাৰ পিছত মই যেটা তেখেতক বিচাৰি যাওঁ তেখেত ক'ত আছে ঘৰটো মই বিচাৰি নাপাওঁ আৰু মানুহক মই খুদিব নোৱাৰো মানুহক খুদিলে মোৰ আত্মসন্মানত লাগে মোৰ ঘৰৰ মানুহে নাজানে মোৰ বন্ধু বান্ধৱে নাজানে কোনেও নাজানে মোৰ পত্নী মোক এৰি থৈ গৈছে মোৰ আত্মসন্মানত লাগে গতিকে মই কাকো কোৱা নাই মই অকলে বিচাৰি যাওঁ এদিন যাওঁতে মই তেওঁলোকক লগ পাই গলো সৰি মই স্কুলত গলো মোৰ ভুল হৈ গল তেওঁলোকক ৰাস্তাত লগ পোৱা বেলেগ ঘটনা মই স্কুলত মোৰ বাচ্চাক বিচাৰি গলো বাচ্চাক মই লগ কৰিলো মৰম কৰি যেতিয়া বাচ্চা ঘৰলৈ গ'ল আৰু মাকক ক'লে যে আজি আব্বু বুলি মাতে মোক দেউতাই মোক লগ কৰিছিলে তেতিয়া এটা ভিডিঅ' কল কৰি মোক মোৰ ছোৱালীক মোৰ আগৰ পত্নীয়ে বৰ দুখ লগাকে মাৰপিট কৰিছে ভিডিঅ' কলত মোক দেখুৱাই আছিল তেতিয়া মই দেখিলো যে এনেকৈ যদি মাৰপিট কৰে তেতিয়াহ'লে মোৰ বাচ্চাৰ মানসিক অৱস্থাটো বেয়া হ'ব সেই কাৰণে মই হাতীগাঁও থানাত এখন এফআইআৰ দিছিলো 26/4/2019 তাত মই লিখিছিলো মই ছোৱালীজনীক লগ কৰাৰ কথা জানিব পাৰি এটো থানাৰ ৰিসিভ কপি মই ছোৱালীজনীক লগ কৰাৰ কথা জানিব পাৰি মোৰ পত্নী অগ্নি শৰ্মা হৈ পৰে আৰু হোৱাটছআপ ভিডিঅ' কল কৰি চলি থকা অৱস্থাতে মোৰ নাবালিকা ছোৱালীজনীক গুৰুলকৈ পিটি অমানৱীয় ধৰণে অত্যাচাৰ কৰি সমগ্ৰ দৃশ্য মোক লাইভ দেখুৱায় মহাশয় এফালে মোৰ পত্নীয়ে মোৰ ঘৰৰ সমস্ত সা সম্পত্তি লৈ এক প্ৰকাৰ পলাই যোৱাৰ নিচিনাকৈ গুচি যায় আৰু আনহাতে মোৰ সন্তান দুটি সিহঁতৰ পিতৃৰ মৰমৰ পৰা বঞ্চিত কৰি ছোৱালী দুজনীৰ উপযুক্ত প্ৰতিপালন বাধাগ্ৰস্ত কৰিছে উল্লিখিত তাৰ পিছত দেখিলি যে ব্যৱস্থা গ্ৰহণ কৰিব এই ৰেকৰ্ড আপোনালোকে চাই ল'ব মই ইয়াতে থলো আপোনালোকে চাব মোটামুটি আপোনালোকে বুজি পালে কাহিনী এতিয়া মই আপোনালোকক কওঁ যে ইমান দেৰি যে মই আপোনালোকক আগতে কৈ আছিলো এইটো এটা ৰাজনৈতিক আৰু এটা কথা তেওঁ কৈছিলে যে সিদিনাখন যে তেওঁ মোৰ ঘৰলৈ গ'ল হাতীগাঁৱৰ ঘৰলৈ গ'ল হুলস্থুল কৰিলে মই এফআইআৰ কিয় নিদিলো তেওঁ কৈছিলে নহয় কোনোবা মিডিয়াত যদি মই গৈছিলো মই এফআইআৰ কিয় নিদিলো এইখন এফআইআৰ মোৰ উকিল মোৰ লগত আছে যিজনে ড্ৰাফট কৰিছিলে এখন মোৰ তাতে মইতো থানাত বহি আছো আৰু মোৰ মনচন বেয়া গতিকে মই লিখিব নোৱাৰো তেওঁ কৰো তুমি ড্ৰাফট কৰি দিয়া ভাই মোৰ ভাইটি তেওঁ ড্ৰাফট কৰি দিছিলে এখন হৈছে হাতীগাঁও থানাত মই দিয়া এফআইআৰ হাতীগাঁও থানা এই এফআইআৰখন ৰেজিষ্টাৰ নকৰিলে কথাটো মন কৰক আপোনালোকে ইয়াত মোক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে মাৰিছে মোৰ উঠ ফাটি তেজ ওলাইছে দিছপুৰৰ এই যে দিছপুৰ যিখন ডিসপেন্সাৰী তাত ৰেকৰ্ড আছে তাত মোক মেডিকেল কৰোৱাইছে কিন্তু হাতীগাঁও থানা এখন ৰেজিষ্টাৰ নকৰিলে মই যেতিয়া হাতীগাঁও থানাৰ সেকেন্ড অফিচাৰ মিস্টাৰ আলিক ফোন কৰি খুদিলো যে শাহজান ভাই আপুনি মোৰ কেছটো ৰেজিষ্টাৰ কৰিছে নেকি তেওঁ ক'লে কৰিব নকৰিলো কিয় বোলে না এইবোৰ পাৰিবাৰিক কথা এই কাৰণে ৰেজিষ্টাৰ কৰা নাই বোলে না এটো আপুনি ৰেজিষ্টাৰ কৰক তেওঁ ক'লে আপুনি জানে আৰু আমি চাকৰি কৰা মানুহ মই ওপৰতো কথা পাতিলো এটো ৰেজিষ্টাৰ নকৰিবলৈ কৈছে গতিকে মই আপোনালোকক আজি ৰাজহুৱাকৈ এই সংবাদমেলৰ জৰিয়তে মই কৈছো যে এই যেটো ঘটনা মোৰ ঘৰত ঘটিল যে মোৰ আগৰ পত্নী গ'ল লগত 6-7 জন কেমেৰামেন লগত গৈ সাংবাদিক লগত লৈ গৈ লাইট কেমেৰা একচন কৰি একদম গুটেই নেটৱৰ্ক সিন ক্ৰিয়েট কৰিলে ইয়াৰ
অন্তৰালত এটা বিৰাট গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ আপোনালোকে নিজে অনুমান কৰি ল'ব পাৰিব পুলিচ গভৰ্ণমেণ্টৰ প্ৰেছাৰত থাকে বেচাৰা মই পুলিচ গৰাকীক দোষাৰোপ নকৰোঁ তেওঁ চাকৰি কৰে গতিকে তেওঁ ৰেজিষ্টাৰ নকৰিলে মই বহি থকা নাই পুলিচৰ আৰু চৰকাৰৰ ওপৰত আদালত আছে এইবাৰ মই আদালতলৈ গৈছোঁ যে মোৰ চিআৰ কেছ মই গুৱাহাটীৰ মেট্ৰপলিটান মানে ডিস্ট্ৰিক্ট মাজিষ্ট্ৰেটৰ কোৰ্টত জমা দিয়াৰ ব্যৱস্থা কৰিছোঁ যে মোৰ এই এফআইআৰখন ৰেজিষ্টাৰ কৰিব লাগে এতিয়া সেই কোৰ্টে মোৰ শুনানি ল'ব লৈ পেলাই হাতীগাঁও থানাক অৰ্ডাৰ দিব যে আপোনালোকে কেছটো ৰেজিষ্টাৰ কৰক আৰু ইনকুৱাৰী কৰক 1 2 সিদিনা যে মোৰ ঘৰত গৈ অনাধিকাৰ প্ৰৱেশ কৰিলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে যিসকলে কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নহ'ব নেকি যিকেইজন পুলিচ মোৰ ঘৰত মোৰ বেডৰুমত পুলিচ নহয় ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আহিলেও মোৰ অনুমতি অবিহনে সোমাব নোৱাৰে কাৰণ মই মোৰ ঘৰত মোৰ পত্নীক লৈ মই শুই আছিলোঁ মোৰ ঘৰৰ দুৱাৰ ঠেলি 7-8 জন সাংবাদিকে কেমেৰা ধৰি এনেকে বহুত মানুহৰ ঘৰত আপোনালোকে বেয়া নাপাব বহুত সাংবাদিক এনেকে সোমাই যায় আপোনালোক এনেকে কাৰো ঘৰত সোমাব নোৱাৰে মোৰ ঘৰত সোমাই গৈছে গতিকে যিকেইজন সাংবাদিক সোমাই গৈছে ব্যক্তিগতভাৱে প্ৰতিজন সাংবাদিকৰ এগেইনষ্টত এখন এফআইআৰ মই ৰুজু কৰিছোঁ মই নহয় মোৰ পত্নীয়ে কাৰণ মোৰ পত্নী ঘৰত কি অৱস্থাত আছে তেখেতৰ নাৰীত্বৰ প্ৰতি অপমান হৈছে তেখেতৰ মডেষ্টি ভায়োলেশ্যন হৈছে ব্ৰেক হৈছে যিকেইজন পুলিচ উইদাউট এনি অফিচিয়েল সমন মোৰ ঘৰত গৈ মোৰ বেডৰুমত সোমাই গৈ মোৰ পত্নীৰ আগত 2-4 গৰাকী মহিলাও আছে আমাৰ এওঁ লগত লৈ গৈছে 2-4 জন বেলেগ বেলেগ পুৰুষো আছে অশ্লীল কথা কৈ মোৰ পত্নীক মানসিক নিৰ্যাতন চলাইছে সেই প্ৰতিজনৰ বিৰুদ্ধে মোৰ পত্নীয়ে তেখেতৰ মডেষ্টি হাৰ্ম হোৱা বুলি আৰু যি আছে প্ৰাইভেচি বিনষ্ট কৰা বুলি সেইকেইটা ধাৰাত কাৰণ মোৰ পত্নী এগৰাকী নিজে অধিবক্তা তেখেতে জানে এইবোৰ কথা তেখেতে এটা গোচৰ ৰুজু কৰাৰ ব্যৱস্থা কৰিছে মই এইখিনি কথা ৰাজহুৱাকৈ এই কাৰণে ক'লো যে সাংবাদিক বন্ধুসকল আজি মোৰ লগত ঘটিছে মই সাংবাদিক আছিলোঁ কাইলৈ আপোনাৰ লগতো ঘটিব পাৰে আপোনালোকো সাৱধান হওক মই সব দিম মই ৰেকৰ্ড সব দিম এতিয়াই সব কথা মই কৈ দিব খোজা নাই কাৰণ ইয়াত ওপৰৰ পৰা ইনফ্লুৱেঞ্চ আছেতো কেছ ৰেজিষ্টাৰ নকৰিব আৰু এটা নানান ঝামেলা হ'ব সেইবিলাক মই এতিয়া কৈ দিব খোজা নাই মুঠতে মই এইখিনি কথা লাহে লাহে আপোনালোকে নিজে নিজে গম পাই যাব এতিয়া কেইজন মানে ভিডিঅ' ৰেকৰ্ডিং কৰিছে কৰি পেলাই সেই ভিডিঅ' ৰেকৰ্ডিং ভাইৰেল কৰিছে মোৰ পত্নীৰ মোৰ ঘৰৰ ভিতৰৰ ভিডিঅ' ৰেকৰ্ডিং সেইটো মোৰ মানহানি হৈছে মোৰ প্ৰাইভেচি নষ্ট হৈছে তেওঁলোকৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা হৈছে হ'ব কেইজনমানৰ বিৰুদ্ধে অলৰেডি কৰা হ'ল কেইজনমানৰ বিৰুদ্ধে কৰা হ'ব যিমান কেইজনে ছ'চিয়েল মিডিয়াত সেই ভিডিঅ' চাৰ্কুলেট কৰিছে চবৰে বিৰুদ্ধে কেইজনমান মানে কেইটামান সংবাদ প্ৰতিষ্ঠান 2-4টা সংবাদ প্ৰতিষ্ঠান দেই 2-4টা পৰ্টেল তেওঁলোকে আমাৰ মই ৰাইজে দেখিছে মই আৰু আপোনালোকৰ লগতো মোৰ ব্যক্তিগত শত্ৰুতা নহয় ভাই আপোনালোকে চাকৰি কৰে এগৰাকী এডিটৰে মোক ৰাতি ফোন কৰি কৈছে ছাৰ আপুনি মোক বেয়া নাপাব মোৰ ব্যক্তিগত বন্ধু মোক ছাৰ বুলি মাতে মই তাক ছাৰ বুলি মাতো মোক কৈছে ছাৰ আপুনি মোক বেয়া নাপাব জানে চাকৰি কৰোঁ যোৱা ৰাতি এটা সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী ডাঙৰ বিষয়ববীয়া সাংবাদিকে মোক ফোন কৰিছে যে জিয়াউদা আপোনাক বহুত ভাল পাওঁ আপোনাক ফলো কৰোঁ বুলি কৈছে আজি আমাৰ সংবাদ প্ৰতিষ্ঠানত আপোনাৰ পত্নীয়ে ইণ্টাৰভিউ দি আছে শুনি মোৰ ভাল লগা নাই মোৰ মনে মোৰ বিবেকে আপোনাক এটা ফোন কৰিবলৈ কৈছে গতিকে সাংবাদিকসকলক কৈছোঁ আপোনালোকৰ লগত মোৰ একো বিদ্বেষ নাই ভাই মই জানো আপোনালোকে চাকৰি কৰে পুলিচৰ মানুহকেইজনে চাকৰি কৰে তেওঁলোকক কোৱা হৈছে কৰিবলৈ তেওঁলোকে কৰিছে উপায় নাই এইটো গ'ল এতিয়া আহোঁ মই ষড়যন্ত্ৰটো কি এতিয়া আপোনালোকে একদম কেমেৰাকেইটা ভালকৈ পোনাই লওক ষড়যন্ত্ৰটো কি কোনে কৰিছে মই কৈ আছোঁ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যি কাৰণে জেলত আছে, যি ৰাজনৈতিক ষড়যন্ত্ৰ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন যি কাৰণত যি ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে জেলত আছে, একেই ষড়যন্ত্ৰ মোৰ লগত হৈ আছে, একে ধৰণৰ ষড়যন্ত্ৰ। দুই তিনিটা কথা মই ইয়াত আপোনালোকক ক'ব লাগিব। ৰাজনৈতিক ষড়যন্ত্ৰৰ আঁৰত কোন আছে? শাসনত যিসকল আছে তেওঁলোক। আপোনালোকে নিজে বাকীখিনি বুজি ল'ব। বিগত বিধানসভা নিৰ্বাচনৰ সময়ত মোলৈ অফাৰ আহিছিল যে তুমি গুৱাহাটী, কাজিৰঙা, নগাঁও নহ'লে ডিব্ৰুগড়, মোক অপশ্যন দিয়া হৈছে। যিকোনো এটা সমষ্টিত মই কেণ্ডিডেট হ'ব লাগে, নিৰ্দলীয় কেণ্ডিডেট হ'ব লাগে, আৰু এটা মোটা অংকৰ 2 কোটি টকাৰ পৰা 10 কোটি টকালৈকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'লে 10 কোটি টকা, কাজিৰঙা সমষ্টিত অৱতীৰ্ণ হ'লে 2 কোটি টকা, গুৱাহাটীত হ'লে 2 কোটি টকা মোক দিয়া হ'ব। মই সেই অফাৰ ৰিজেক্ট কৰিছোঁ। মন কৰিব দেই আপোনালোকে কথাবিলাক। আপোনালোকে মন কৰিব, মোৰ আগৰ পত্নীয়ে যেতিয়াই সংবাদ মাধ্যমক সম্বোধন কৰে আৰু যিসকলে মোক সমালোচনা কৰে, চাব, যিসকলে মোক সমালোচনা কৰে, ট্ৰল কৰিছে ছ'চিয়েল মিডিয়াত, বেকগ্ৰাউণ্ডটো চেক কৰি চাব, ফেচবুক বা ইউটিউব মানে ছ'চিয়েল মিডিয়াৰ প্ৰফাইলবিলাক চেক কৰি চাব, তেওঁলোক শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ লগত হয় জড়িত, নহ'লে সমৰ্থক। মন কৰিব আপোনালোকে, 2-4জন AIDFৰ মানুহ আছে, মানে 2-4%। গতিকে ৰাজনৈতিক ষড়যন্ত্ৰটো স্পষ্ট। এটা আপোনালোকক ক'লো, আপোনালোকে মন কৰিব, এইসকলে যিসকলে মোক সমালোচনা কৰে, ইনক্লুডিং দ্য কমপ্লেইনাৰ, তেওঁলোকে কৈ থাকে যে জাতীয়তাবাদ কৰা জিয়াউৰ ৰহমান, দেশৰ কথা কোৱা জিয়াউৰ ৰহমান, অসমীয়া বুলি কোৱা জিয়াউৰ ৰহমান, লুৰিণজ্যোতি গগৈৰ জিয়াউৰ ৰহমান। আপোনালোকে গম পাইছেনে? টাৰ্গেটটো হৈছে মোৰ দলটো অসম জাতীয় পৰিষদ, অসমৰ জাতীয়তাবাদ, অসমৰ জাতীয়তাবাদী সত্তা আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ সোঁহাতখন কাটি দিব পাৰিলে বা বাওঁহাতখন কাটি, লুৰিণজ্যোতি গগৈটো ডাইৰেক্ট কাটি দিব পৰা নাই, গতিকে লুৰিণজ্যোতিৰ সোঁহাতখন বাওঁহাতখন কাটি দিব পাৰিলেতো লুৰিণজ্যোতি আধ্যা পৰিল। মানসিকভাৱে মোক নিৰ্যাতন চলাই এইটো এটা বৃহৎ প্লট প্ৰস্তুত কৰা হৈছে, বৃহৎ প্লট এটা প্ৰস্তুত কৰা হৈছে। 2 নম্বৰ কথা ক'লো। 3 নম্বৰ ষড়যন্ত্ৰৰ 3 নম্বৰ পাৰ্টটো কওঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আপোনালোকে মন কৰিব, এই যোৱা লোকসভা নিৰ্বাচনৰ আগত কৈছিল যে যি 2-3খন বিয়া পাতিব আছে ইলেকশ্যনৰ আগত পাতি লওক, ইলেকশ্যনৰ পিছত মই 2-3খন বিয়া পতা বন্ধ কৰিম, কৈছিল নে? মনত আছে আপোনালোকৰ? বহু বিবাহ বন্ধ কৰিম। কিন্তু ইলেকশ্যন পাৰ হৈ গ'ল, এতিয়াতো বহু বিবাহৰ 2-3জনী বিয়া পতাৰ পৰিৱেশ নাই, মানে সেই বিষয়ে আলোচনাটো নাই মাৰ্কেটত। সেই আলোচনাটো আকৌ আনিব লাগিব, সেইটো লৈ পেলাই নিউজ হ'ব লাগিব, তাৰ কাৰণে এটা প্লট লাগিব। সাধাৰণ যিকোনো লাল্লু পাঞ্জু এজন যদি ঘটিৰাম বাতিৰামক দিয়ে তেতিয়াহ'লে সেইটো বৰ ডাঙৰ নিউজ নহয়, জিয়াউৰ ৰহমানক দিলে নিউজ হ'ব। এই নিউজ হ'ল। গতিকে মোৰ আগৰ পত্নী যিহেতু তেওঁ চৰকাৰী চাকৰি কৰে, সেইকাৰণে চৰকাৰী চাকৰি কৰা মানুহ ভালনাৰেবল, তেওঁলোকক ব্যৱহাৰ কৰিবলৈ সহজ, তেওঁলোকৰ চাকৰিটো আছে সেইকাৰণে। আৰু যিহেতু মোৰ এটা লেকুনা থাকি গৈছে গোটেই ইছ্যুটোত, গতিকে মোৰ আগৰ পত্নীক ব্যৱহাৰ কৰি মোক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰা হৈছে। এইখিনি কথা মই আপোনালোকক ক'লো। যদি মই বিজেপিত জইন কৰি দিলোহেঁতেন, আৰু এটা কথা, যোৱা ৰাতি মোৰ তাত ফোন আহিছে, যোৱা এসপ্তাহে মোৰ তাত ফোন আহি আছে, ৰাতি ফোন আহে, হোৱাটছআপ কল কৰে, কি খবৰ, ভালনে, আমুক তামুক বিভিন্ন কথা কয়। তোমাকতো বহুবাৰ কৰোঁ। যোৱা পৰহি যিদিনাখন ঘটনাটো ঘটিছে 22 তাৰিখে, 21 তাৰিখে ৰাতি এজনে ফোন কৰি 1:35 মোক কৈছে, ব'লা এদিন দাদাক লগ কৰাই দিওঁ, ব'লাচোন, দাদাই তোমাক ভাল পায়। পিছদিনাখন ৰাতিপুৱাই ঘটনাটো ঘটিল। মই নামটো ক'ব খোজা নাই, গতিকে আপোনালোকে বাকী ভাবক, ভবাৰ স্বাধীনতা, বাতৰি কৰাৰ স্বাধীনতা আপোনালোকৰ। মই আপোনালোকক কৈছোঁ, যদি মই বিজেপিত যোগদান কৰি দিয়া হ'লে মই এইবোৰ সমস্যাত নপৰিলোহেঁতেন। ইলেকশ্যন খেলি দিয়া হ'লে, টকা লৈ ইলেকশ্যন খেলি দিয়া হ'লে মই এইবোৰ সমস্যাত নপৰিলোহেঁতেন।
আৰু শেষত মই আপোনালোকক কৈছো আপোনালোকে কেমেৰাটো ভালকে পুনাওক আৰু ৰেকৰ্ডিংটো ৰাখক সকলোকে কৈছো মই যদি মোৰ পত্নীক নিৰ্যাতন কৰাৰ তেখেতক মই নিজে ঘৰৰ পৰা উলিয়াই দিয়াৰ বা মই তেখেতক এৰি থৈ পলাই গুচি আহি লুকাই থকাৰ বা অবৈধ ছোৱালী অবৈধভাৱে অন্য নাৰীৰ সৈতে কোনোবা ঘৰত অকলশৰীয়া জীৱন যাপন কৰাৰ মনে মনে থকাৰ আৰে মই যদি ইমান দিনে পলাই আহি লুকাই আছিলো তেতিয়াহ'লে টিভিত ইমান দিনে মোক মানুহে ক'ৰ পৰা দেখি আছে মইতো টিভিত ওলাই আছো মইতো নিৰ্বাচনী মিটিং কৰি আছো মইতো ফেচবুকত ওলাই আছো গতিকে এইবোৰ অভিযোগ যদি সঁচা হয় আৰু কোৰ্টত যদি মোক দোষী প্ৰমাণ মই হৈ যাওঁ যদি মোক দোষী মই নিৰ্যাতন কৰিছো বুলি মই পত্নীক একপক্ষীয়ভাৱে তালাক দিছো বুলি বেলেগ ছোৱালীৰ কাৰণে তেখেতক মই অশান্তি কৰিছো বুলি এইবোৰ কথা যদি কোৰ্টত প্ৰমাণ কৰি দিব পাৰে তেতিয়াহ'লে মই কেৱল ৰাজনীতিয়েই নহয় মই ৰাজহুৱা জীৱন ত্যাগ কৰিম মই আপোনালোকক স্পষ্ট কৰি দিম এইখিনি কথা মই আপোনালোকক ক'লো আপোনালোকৰ বহুতে মোৰ সিদিনাখনৰ থানাৰ পৰা ওলাই আহি মই যিখিনি কথা ক'লো এইখিনি প্ৰচাৰ কৰিছে তাৰ কাৰণে ধন্যবাদ কিন্তু সেইখিনি কথা মই কওঁতে আবেগৰ বশৱৰ্তী হৈ মই মোৰ পত্নীৰ অবৈধ সম্পৰ্ক আছিল ইত্যাদি কথা মই তাত ক'বলগীয়া হৈ গ'ল আচলতে কথাবোৰ মই ক'ব খোজা নাছিলো এতিয়াও মই ক'ব খোজা নাই তেখেত ভালে থাকক মোৰ সন্তানৰ মাক মই তেখেতক কৈছিলো যে তুমি বেলেগে বিয়া হৈ যোৱা তোমাৰ গোটেই জীৱনটো আছে এতিয়াও যদি মোৰ লগত আহিব নোখোজা আহিলেতো আহিলা নাহিলে বেলেগে বিয়া হৈ যোৱা তোমাৰ জীৱনটো চলাই নিয়া অকলশৰীয়া জীৱন যাপন কৰা বৰ কষ্ট মতা মানুহৰ কাৰণে কষ্ট মাইকী মানুহৰ কাৰণেতো বেছি কষ্ট গতিকে তেখেতৰ প্ৰতি মই সিদিনাখনো মোৰ এটা ফেচবুক লাইভত কৈছো মাই হাৰ্ট গোজ উইথ হাৰ তেখেতৰ প্ৰতি 12 বছৰ আছো এটা আবেগ আছে ভালপোৱা আছে সেই ভালপোৱা থাকিব বিপদে আপদে মই তেখেতৰ ওপৰত উপস্থিত হ'ম তেখেতৰ ওচৰত উপস্থিত হ'ম সেইবোৰত মোৰ কোনো বিদ্বেষ নাই তেখেতৰ প্ৰতি মোৰ ওপৰত যিমানে অভিযোগ উত্থাপন কৰক মই সেই অভিযোগবিলাকৰ উত্তৰ দি আৰু মুখৰোচক বাতৰি কৰি এইবিলাক মানে তিনিআলি চুকৰ আলোচনাৰ বিষয়বস্তু মই হ'ব খোজা নাই তেখেতকো মই কৰিব খোজা নাই মই বিষয়টো সমাধান হ'ব বিচাৰিছো কিন্তু মই যেহেতু ৰাজহুৱা জীৱনত আছো যেহেতু মই এটা দলৰ মুখপাত্ৰ যেহেতু মোৰ ব্যক্তিগত জীৱনৰ লগতে মোৰ দলটোৰ বিষয়টো জড়িত হৈ আছে যেহেতু অসমৰ লাখ লাখ মানুহৰ অধিকাৰ স্বাৰ্থ জড়িত হৈ আছে সেই কাৰণে মই এইখিনি কথা বাধ্যত পৰি সংবাদ মাধ্যমৰ জৰিয়তে ক'বলগীয়া হ'ল আপোনালোক সকলো ইয়ালৈকে অহাৰ কাৰণে আৰু মোৰ কথাখিনি যিসকলে শুনিছে সকলোৱে শুনাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছো ইয়াৰ পিছত মই এই বিষয়ে আৰু একো কথা পাতিব খোজা নাই মই নাপাতো বুলি ভাবিছো মোৰ কেইবাজনো সাংবাদিকে মোৰ লগত যোগাযোগ কৰিছে যে আহক 1-to-1 ইণ্টাৰভিউ দিয়ক মই আপোনালোক সকলোকে অনুৰোধ কৰিছো মই এইবিলাক 1-to-1 ইণ্টাৰভিউত মই নাযাওঁ এই কথাটো লৈ অন্তত বেলেগ কথা লৈ আহক কথা পাতিম দেশৰ কথা পাতিম জাতিৰ কথা পাতিম আৰু এটা কথা তেখেতে মোৰ আগৰ পত্নীয়ে কৈছে যে জিয়াউৰ ৰহমান লস্কৰ তেওঁৰ নাম জিয়াউৰ ৰহমান নহয় জিয়াউৰ ৰহমান লস্কৰ ইতিহাসৰ জ্ঞান যিসকলৰ নাই অসমৰ জনজীৱনৰ জ্ঞান যিসকলৰ নাই তেখেতসকলৰ জ্ঞাতাৰ্থে কৈছো লস্কৰ এটা অসমীয়া উপাধি মুলান লস্কৰ বেদান্ত লস্কৰ এইবিলাক লস্কৰ অসংখ্য লস্কৰ আছে সেই লস্কৰবিলাক অসমীয়া উপাধি সৰ্বানন্দ সোণোৱাল বুলি এনেকে আঙুলিত টকটকালে যেনেকে অসমীয়া টকটকায় তেনেকে জিয়াউৰ ৰহমান লস্কৰ বুলি টকটকালেও অসমীয়া টকটকাব গতিকে আপোনালোকক ক'লো মই অসমীয়া ল'ৰা মাটি ফুটি বুলোৱা অসমীয়া ল'ৰা খিলঞ্জীয়া অসমীয়া মোৰ ঘৰ শিৱসাগৰত নহ'ব পাৰে মোৰ ঘৰ ডিব্ৰুগড়ত নহ'ব পাৰে তিনিচুকীয়াত নহ'ব পাৰে মোৰ ঘৰ যোৰহাটত নহ'ব পাৰে হোজাইত থকা মই জিয়াউৰ ৰহমান অসমীয়া আৰু এইবোৰ তুলুঙা কথা কৈ অসমীয়া আমিয়া চিলেঠীয়া আমুক তামুক এইবোৰ কথা কৈ চিলেঠীয়া সকলো অসমীয়া এছাৰীসকল অসমীয়া মিয়া সকলো অসমীয়া গতিকে আপোনালোকক কৈছো এইবোৰ তুলুঙা কথা কৈ মুখৰোচক আলোচনাৰ বিষয় কৰি সমাজৰ ৰাজ্যখনৰ দেশখনৰ মূল যিবোৰ বিষয় যিবোৰৰ লগত জনজীৱনৰ সম্পৰ্ক আছে নিটৰ পৰীক্ষাত চৰকাৰে কি ঘোটালা কৰি পেলালে দেখিলে সেইবিলাক বিষয়ৰ পৰা যাতে আপোনালোকৰ দৃষ্টি আঁতৰ নহয় ৰাজহুৱা বিষয়বিলাকৰ প্ৰতি আপোনালোকৰ দৃষ্টি যাতে নিবদ্ধ হৈ থাকে কাৰোবাৰ বেডৰুমৰ ভিতৰত কি ঘটিছে সেইবোৰ ৰাজহুৱা আলোচনাৰ বিষয় নোহোৱা উচিত এইখিনি কথা আপোনালোকক ক'লো আপোনালোক সকলোকে ধন্যবাদ জনাইছো
আপোনাৰ পূৰ্বৰ পত্নী অভিযোগ উত্থাপন কৰিছে যে তেওঁ দুগৰাকীকৈ কন্যা সন্তান জন্ম দিয়াৰ বাবে আজি তেওঁৰ এই পৰ্যায় হৈছে। লগতে আপুনি কৈছে যে তেওঁ আপোনাৰ কোনো ধৰণৰ নিৰ্যাতন কৰা নাই, কিন্তু তেওঁ আমাক কেইখনমান ফটো দেখাইছে য'ত তেওঁৰ আপুনি মাৰপিট কৰা বুলি অভিযোগ কৰিছে আৰু লগতে তেওঁৰ মুখত দুখোৱা বা গাৰ বিভিন্ন ধৰণৰ অংশ দুখোৱাৰ তেওঁ স্পষ্ট ফটো দেখাইছে। আমাক কি ক'ব এই ক্ষেত্ৰত? ধৰি লওক আপুনি মোক এতিয়া মাৰিবলৈ আহিছে, মই কেইটা মাৰ খাম? মই আপোনাক বাধা নিদিম। কেতিয়াবা নিজকে বচাবলৈ মই আপোনাক ঠেলাও মাৰি দিব পাৰোঁ। ঠেলা মাৰিলে আপুনি ৱালত পৰিও যাব পাৰে, ইয়াত পৰি যাব পাৰে, তেতিয়া আপুনি ক'ৰবাত দুখো পাব পাৰে, সেইটো মই আপোনাক মৰা হ'ল নেকি? সেইবোৰ তেনেকুৱা কথা। আৰু কন্যা সন্তানৰ যিটো অভিযোগ দিছে যে কন্যা সন্তান জন্ম দিয়াৰ বাবে তেওঁ আজি এই পৰিস্থিতিত আছে। গুৱাহাটী মেডিকেল কলেজৰ এতিয়া প্ৰিন্সিপাল নহয় চাগে, তেখেত প্ৰিন্সিপাল আগত আছিলে ডাক্তৰ তালুকদাৰ, গাইনকলজিষ্ট। চিনি পায়নে আপোনালোকে? ডাক্তৰ তালুকদাৰ গাইনকলজিষ্ট, বিখ্যাত ডাক্তৰ। তেখেতৰ শ্ৰীমতীও ডাক্তৰ। গুৱাহাটীৰ জু তিনিআলিৰ ওচৰত তেখেতৰ ঘৰ। আপোনালোকে তেখেতক সুধিব, তেখেতৰ হাতত মোৰ ডাঙৰ ছোৱালীৰ জন্ম হৈছে। জন্ম অপাৰেশ্যন কৰিবলৈ যোৱাৰ আগত মোক সুধিছিল কি লাগে, মই কৈছিলোঁ ছোৱালী হ'লে ভাল। মই জিয়াউৰ ৰহমান এনেকুৱা সংকীৰ্ণ মানসিকতাৰ মানুহ নহয়। এইবিলাক কোৱা কথা, এইবিলাক সস্তীয়া কোৱা কথা। আৰু আজিকালি ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য কৰা মানুহৰ সংখ্যাও একেবাৰে নগণ্য কমি আহিছে। নাই, অন্ততঃ মই তেনেকুৱা মানুহ নহয়। মই আপোনালোকক কৈছোঁ, মোৰ বহুত ভিডিঅ'ত চাগে আপোনালোকে দেখিছেও কিজানি, যে মোৰ ঘৰৰ ৱালৰ পিছফালে মোৰ ছোৱালীৰ ফটো ডাঙৰ ডাঙৰকৈ আঁৰি থোৱা আছে। মোৰ ছোৱালী, মোৰ ছোৱালী, মোৰ জীৱন, মোৰ ব্লাড, মোৰ তেজ। এইবোৰ সস্তীয়া কথা। ধন্যবাদ। দ্বিতীয় বিবাহৰ ভিডিঅ' আছে মোৰ তাত। দ্বিতীয় বিবাহৰ দুটা চাৰ্টিফিকেট মই দেখুৱাব পাৰিম। এটা হৈছে, যিহেতু আমাৰ একো মানে কাগজ নাই, সেইকাৰণে আমাৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন আছে। সেইখন গাঁওবুঢ়াই দিয়া চাৰ্টিফিকেট। তাত তেওঁ লিখিছে, মই জনামতে হোজাই জিলাৰ মুৰাজাৰ থানা এলেকাধীন আমুক গাঁৱৰ আমুকৰ ছোৱালী আমুকৰ লগত 22/5/2024 তাৰিখে জিয়াউৰ ৰহমানৰ বিবাহ সম্পন্ন হয়। এইটো 1। 2, ভিডিঅ' আছে, ভিডিঅ'টো দেখুৱাই দিম। স্বামী আছে নেকি? আছে, চৰি, মোৰ হোৱাটছআপত আছে। এই মোৰ সেইটো মোবাইলত আছে। তোমাৰ ভিডিঅ'টো দিয়া, ভিডিঅ'টো আপোনাক মই দেখুৱাই দিম। দিয়াচোন, ভিডিঅ'টো দিয়া, ভিডিঅ'টো মোক মোবাইলটো দিয়া। কি কৈছে? বুজি পোৱা নাই, কি কৈছে? লিগেলি বিবাহ বিচ্ছেদ হৈছে। আপোনালোকে কথাটো বুজাত ভুল কৰে। মই তেওঁ কৈছে যে আপুনি লোকসভা নিৰ্বাচনত তেওঁৰ নামটো আপুনি হিচাপে ৰাখিছে। মই ইয়াৰে বহুত মই কৈছো প্ৰথম তেওঁ মোৰ পত্নী হিচাপে লোকসভা নিৰ্বাচনত ভোট দিছে কৈছেতো। এইটো কথা হয় যে এতিয়াও মোৰ পত্নী হিচাপে আমাৰ লোকসভাৰ আমাৰ মানে ভোটাৰ তালিকাত তেওঁৰ নামটো আছে। আমাৰ ভোটাৰ চিষ্টেমটোত মানুহ মৰি 20 বছৰ হৈ যায়, নামটো থাকিয়ে যায়। এইটো এটা সমস্যা আমাৰ চিষ্টেমৰ আছে, এইটো মোৰ প্ৰব্লেম নহয়। 1, 2, যোৱা এপ্ৰিল মাহৰ আগলৈকে মই তেখেতক ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰি আছিলোঁ। সেইকাৰণে তেখেতৰ নামটো মই কাটি দিয়া নাছিলোঁ। এপ্ৰিল মাহলৈকে মই তেখেতক নতুনকৈ বিয়া পতাও নাছিলোঁ। গতিকে নিৰ্বাচনৰ যিটো প্ৰচেছ যেতিয়া হৈছিল তেতিয়ালৈকে মই তেখেতক ঘূৰাই অনাৰ পক্ষতেই আছিলোঁ, নাম কটাৰ কথা নাহে। আৰু তেখেতে সিদিনাখন যে ভোট দিবলৈ গৈছিল, তেখেতে এবাৰ মোৰ গাঁৱৰ ঘৰলৈ গৈ মোৰ মা দেউতাক অন্ততঃ মাথাৰটো লগাই আহিব পাৰিলেহেঁতেন, সেইটো তেখেতে কৰা নাই। নাই, এইটো মিছা কথা, মিছা। হ'ব দিয়ক, এইবিলাক কথাৰ মই উত্তৰ দিব খোজা নাই। আচ্ছা, আৰু এটা কথা মই আপোনাক কওঁ, এটা কথা মই আপোনালোকক বাৰে বাৰে কৈছোঁ, এই কথাটো বুজিবৰ কাৰণে আইন কেইখন পঢ়িব লাগিব, আইন কেইখন বুজিব লাগিব। আইনে এইটো কথা কৈছে যে মেৰিজ ৰেজিষ্ট্ৰাৰে বিয়া পাতি নিদিয়ে বা ডাইভৰ্চ কৰাই নিদিয়ে। ডাইভৰ্চটো পতি পত্নীৰ মাজত হয়,
ৰেজিষ্ট্ৰাৰে অকল চাৰ্টিফিকেটখন দিয়ে, তেওঁ ৰেজিষ্ট্ৰেশ্যনহে কৰে। আৰু যিহেতু নহয়, যিহেতু গভৰ্ণমেণ্টে হা নহয়, এইটো ব্যাখ্যাটো ভুল, এইটো আপোনাৰ দৃষ্টিভংগীটো, মোৰ কথা নহয়। আপোনাৰ গোটেই বিষয়টো তাৰমানে কেৱল বিশেষ চাৰ্টিফিকেট দেখুৱাব আমাৰ সেইটোৱে হ'ব। সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে প্ৰশ্ন সোধক যে কিয় এইটো কৰিলে, নহ'লেতো মই চাৰ্টিফিকেট দেখুৱাব পাৰোঁ। মই এটা কৈছোঁ, আপোনালোকৰ তালাকটো কেতিয়া হৈছে, কিমান তাৰিখে তালাকটো মই আপোনালোকক ডেট দেখুৱালো নহয়, গোটেই কাগজ এতিয়া লৈ লওক না, চাই লওক না ভাই আপোনালোকে। থেংক ইউ। আপোনালোকক একাপ কাপ চাহ খুৱাম, চাহকাপ খাই যাব।